কমরেডস, এখন সর্বহারার মহান নেতা কমরেড শিবদাস ঘোষের প্রতিকৃতিতে মাল্যার্পণ করে শ্রদ্ধা জ্ঞাপন করছেন আমাদের প্রিয় দল এসইউসিআই কমিউনিস্টের পলিট ব্যুরো সদস্য কমরেড অসিত ভট্টাচার্য। ইনকিলাব জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, এসইউসিআই কমিউনিস্ট জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সর্বহারার আন্তর্জাতিকতাবাদ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, সর্বহারার মহান নেতা কমরেড শিবদাস ঘোষ লাল সালাম। লাল সালাম লাল সালাম। আটাত্তরতম প্রতিষ্ঠা বার্ষিকী পার্টির প্রতিষ্ঠা বার্ষিকী দিবসত গুৱাহাটীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত ৰাজহুৱা সভাত উপস্থিত বন্ধুসকল, আজি এটা ঐতিহাসিক দিন। পার্টির ভারতবর্ষর সোশ্যালিস্ট ইউনিটি সেন্টার কমিউনিস্টর প্রতিষ্ঠার ৭৮তম ঐতিহাসিক দিন আজি। প্রতি বছর আমি এই দিবস অতীব গুৰুত্ব সহকাৰে পালন কৰি থাকো। আজিও তেনেদৰে এই দিৱসটো পালিত হৈ আছে। গুৱাহাটীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত অনুষ্ঠিত এই সভাত, ৰাজহুৱা সভাত, জিলা পুথিভঁৰালত অনুষ্ঠিত এই ৰাজহুৱা সভাত প্ৰতি বছৰৰ দৰে এই বছৰো মোৰ উপস্থিত থকাৰ কথা আছিল, কিন্তু দীৰ্ঘদিন মই ফেব্ৰুৱাৰী মাহৰ পৰা এটাৰ পিছত এটা অসুখত মই আক্ৰান্ত হৈ আছো। ইয়াৰ বাবে মোৰ স্বাস্থ্যৰ দিশটো বিবেচনা কৰি ডাক্তৰসকলে মোক নাযাবলৈ পৰামৰ্শ দিলে। সেইটো মই তেওঁলোকৰ পৰামৰ্শ মানি ল'বলগীয়া হৈছে। সেয়েহে আজি আপোনালোকৰ সন্মুখত মই এই আধুনিক এই পদ্ধতিত ইণ্টাৰনেটৰ সহায়তাত লাইভ প্ৰগ্ৰামৰ যোগেদি মই দুআষাৰ ক'বলগীয়া হৈছে। মোৰ ভইচটো এই অসুখৰ কাৰণে খুব নামি গৈছে।
শৰীৰৰ শক্তিও কমিছে। গতিকে আপোনালোকক কওঁতে গৈ মই অলপ অসুবিধা দি আপোনালোকক অসুবিধাটি পেলাম মই। তথাপি আপোনালোকে চেষ্টা কৰিব যিমানখিনি পাৰে মনোযোগ দি মোৰ ল' ভয়েচৰ কথাখিনি বুজি লোৱাৰ কাৰণে। আপোনালোকে অৱগত আছে, জানে যে 1948 চনত 24 এপ্ৰিল তাৰিখত ভাৰতবৰ্ষৰ ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিল এই যুগৰ অন্যতম শ্ৰেষ্ঠ মাৰ্ক্সবাদী চিন্তা নায়ক কমৰেড শিৱদাস ঘোষে। এটা ঐতিহাসিক বাধ্যবাধকতা তেওঁক এই দায়িত্ব পালন কৰিবলৈ লৈ গৈছে। ভাৰতত তেতিয়া স্বাধীনতাৰ পিছৰ এবছৰ ক'বলগীয়া প্ৰায় 1947 1947 চনৰ 15 আগষ্ট দেশখন 50 বছৰৰ স্বাধীনতা সংগ্ৰামৰ পিছত স্বাধীন হৈছে মাত্ৰ 1947 চনৰ 15 আগষ্ট। দীর্ঘ 50 বছর ইয়ার বিরুদ্ধে তীব্র যুঁজ, তীব্র সংগ্রাম, মরণপণ সংগ্রাম সেই ক'বলৈ গ'লে পাঞ্জাৱৰ পৰা কন্যাকুমাৰিকা, কাশ্মীৰৰ পৰা কন্যাকুমাৰিকা কোৱা হৈছিল। ইফালে অসমৰ শদিয়াৰ পৰা বালুচিস্তান পৰ্যন্ত যে ব্ৰিটিছ ভাৰতবৰ্ষ, সেই ভাৰতবৰ্ষৰ প্ৰতিটো ঠাইত তীব্ৰ স্বাধীনতা সংগ্ৰাম জন্ম লাভ কৰিছিল। আৰু এই স্বাধীনতা সংগ্ৰাম পৰিচালনা কৰোঁতে গৈ তাৰ ডাঙৰ নেতাৰ পৰা আৰম্ভ কৰি পেলাই স্থানীয় নেতা সকলোৱে এই কথাটোই কৈছিল, ভাৰতৰ মেহনতি জনসাধাৰণক, সাধাৰণ মানুহক, জনসাধাৰণক, শ্ৰমিক, কৃষক, মধ্যবিত্ত, ছাত্ৰ, যুৱক সকলোক উদ্দেশ্য কৰি এই কথাটোই কোৱা হৈছিল নেতাসকলৰ ফালৰ পৰা, স্বাধীনতা সংগ্ৰামৰ নেতাসকলৰ ফালৰ পৰা। বিভিন্ন প্ৰদেশ ঘূৰি ঘূৰি দেশৰ ভিতৰুৱা ঠাইত, সকলো ঠাইত এই কথাটোই তেওঁলোকে প্ৰচাৰ কৰিছিল, মানুহক আহ্বান কৰি উদ্দেশ্য কৰি কৈছিল, দেশৰ সম্পদ দেশৰ বাহিৰত গুচি যায়। সেয়েহে জনসাধাৰণৰ দুখ আৰু দুৰ্দশা সীমাহীন হৈ উঠিছে। গতিকে সেইটো ব্ৰিটিছ শাসন ইয়াত চলি আছে, গতিকে সম্ভৱপৰ হৈছে। ব্ৰিটিছ শাসনৰ পৰিণামত 200 বছৰৰ এই শোষণ আৰু শাসনৰ সকলো সম্পদ তেওঁলোকে বিদেশ লৈ গুচি যায়। ইয়াত কোনো উন্নতি তেওঁলোকে নকৰে। গতিকে এই যে তীব্ৰ দাৰিদ্ৰ, শোষণ, নিৰ্যাতন
সেইটোৰ অৱসান ঘটাবলৈ তেওঁলোকে এই সংবিধানটোৱে দাঙি ধৰিছিল যে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলক আমি যুঁজ বাগৰ কৰি ইয়াৰ পৰা তেওঁলোকক খেদিব লাগিব। ব্ৰিটিছ সাম্ৰাজ্যবাদক এই দেশৰ শাসনৰ পৰা ক্ষমতাচ্যুত কৰি খেদি পঠিয়াব লাগিব। তেতিয়া দেশৰ সম্পদ দেশত থাকিব আৰু তাৰ ফলস্বৰূপে দেশৰ জনসাধাৰণৰ সুখ আৰু সমৃদ্ধি হ'ব। এই আশ্বাস জনসাধাৰণে বিশ্বাসত লৈছিল, প্ৰতিহন কৰিছিল। তেওঁলোকে তেওঁলোকৰ সকলো শক্তি লৈ মৰণপণ সংগ্ৰামত জঁপিয়াই পৰিছিল। লক্ষ লক্ষ স্বাধীনতা সংগ্ৰামী অভাৱনীয় ত্যাগ স্বীকাৰ কৰিছে। হাজাৰ হাজাৰ শ্বহীদ হৈছে, লক্ষ লক্ষ পংগু হৈছে। লক্ষ কোটি জনসাধাৰণ জেললৈ গৈছে, কাৰাৰুদ্ধ হৈছে। তথাপি তেওঁলোকে হেও মানা নাই। দিনৰ পিছত দিন এই স্বাধীনতা সংগ্ৰাম প্ৰবল শক্তি লৈ গঢ়ি উঠি আছিল আৰু 1942 চনৰ আজাদী ফৌজৰ যি সংগ্ৰাম, তাৰ পিছত ভাৰত ছাড়ো যে আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট 42 চনত, এই দুটাৰ আঘাত ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে সহ্য কৰিব নোৱাৰে। গোটেই ভাৰতবৰ্ষ, এই ব্ৰিটিছ ভাৰতবৰ্ষ, যদি মই উল্লেখ কৰিলোঁ, কাশ্মীৰৰ পৰা কন্যাকুমাৰিকা, উত্তৰৰ কাশ্মীৰ, দক্ষিণৰ কন্যাকুমাৰিকা, পূবৰ অসম, শদিয়া আৰু ইফালে বালুচিস্তান পশ্চিম, এই গোটেই ভাৰত ভূখণ্ডত অভাৱনীয় স্বাধীনতাৰ জুই জ্বলি উঠিছিল। সৃষ্টি কৰিব নোৱাৰি ব্ৰিটিছ সাম্ৰাজ্যবাদীসকল শেষত গৈ এই দেশ পৰিত্যাগ কৰিবলৈ বাধ্য হ'ল। এই আশাই তেওঁলোকে কৰিছিল যে দেশ যেতিয়া স্বাধীন হ'ল, তেতিয়া দেশৰ সম্পদ দেশত থাকিব, তাৰ সুষম আবণ্টন হ'ব। দেশৰ আপামৰ জনসাধাৰণ, শ্ৰমিক, খেতিয়ক, শ্ৰমিক, কৃষক, মধ্যবিত্ত, যিসকল জনসংখ্যাৰ 95% তেওঁলোকৰ জীৱনৰ সুখ আৰু সমৃদ্ধি আহিব, এই আশাই তেওঁলোকে ন্যায্যভাৱে কৰিছিল। দেশ স্বাধীন হ'ল। কমৰেড শিৱদাস ঘোষ কাৰাৰুদ্ধ হৈ আছিল দীৰ্ঘদিন। সেইবিলাক এতিয়া মই বহলাই ক'বলৈ নাযাওঁ। যেতিয়া জেলত তেওঁলোকে আছিল, তেওঁলোকে অনুভৱ কৰিছিল যে দেশখন তেজৰ বন্যা বহি যোৱা স্বত্তেও তেওঁলোকে অনুভৱ কৰিছিল যে দেশৰ জনসাধাৰণৰ শোষণ মুক্তি নঘটিব। ব্ৰিটিছ সাম্ৰাজ্যবাদী শোষণৰ ওৰ পৰিব এই মহাসংগ্ৰামৰ যোগেদি। কিন্তু এই কথা কমৰেড শিৱদাস ঘোষ আৰু তেওঁৰ লগত যুক্ত কেইজনমান স্বাধীনতা সংগ্ৰামী বীৰ সংগ্ৰামী তেওঁলোকেও কেইজনমান অনুভৱ কৰিছিল
যে দেশৰ জনসাধাৰণৰ সকলো প্ৰকাৰ শোষণ তাৰ অৱসান নঘটিব। এইটো তেওঁলোকে পৰিষ্কাৰ বুজিছিল যে কংগ্ৰেছক সন্মুখত ৰাখি ভাৰতবৰ্ষত টাটা বিৰলা যিসকল জাতীয় পুঁজিপতি শ্ৰেণী, ডাঙৰ মজলীয়া সৰু, যোদ্ধাৰ শ্ৰেণী, ধনিক শ্ৰেণী, কংগ্ৰেছক সন্মুখত ৰাখি কংগ্ৰেছৰ যোগেদি আসলে তেওঁলোকে ক্ষমতাত বহি আছে। গতিকে সাম্ৰাজ্যবাদী শোষণৰ পৰিৱৰ্তে দেশত ভাৰতৰ জাতীয় পুঁজিপতি শ্ৰেণীৰ শাসন আৰু শোষণ প্ৰৱৰ্তিত হ'ব ধৰিছে। ইয়াৰ কাৰণে জনসাধাৰণৰ সকলো প্ৰকাৰ শোষণ, সাম্ৰাজ্যবাদী শোষণ অন্ত পৰিলেও পুঁজিবাদী শোষণ, ধনী খেতিয়কৰ শোষণ, ধনী কৃষকৰ প্ৰজা শোষণ, দুখীয়া খেতিয়ক শোষণ, মহাজনৰ শোষণ, ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলৰ শোষণ, এই ধৰণৰ সকলো শোষণ যিবিলাকে মানুহক প্ৰতিদিন মানুহৰ তেজ শোষণ কৰি লয়, তেওঁলোকক দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ কৰে, তেওঁলোকক মৃত্যুমুখত ঠেলি দিয়ে, যাৰ কাৰণে তেওঁলোকৰ বুকৰ হাৰ আমি গণিব পাৰোঁ, পাজৰা দেখিবলৈ পাওঁ। গতিকে পৰিৱৰ্তন সেই ফালৰ পৰা নহ'ব, কাৰণ জনসাধাৰণে যি সম্পদ সৃষ্টি কৰিব তেওঁলোকৰ পৰিশ্ৰমৰ যোগেদি, খেতি পথাৰত কল কাৰখানা যিখিনি আছে, সেই সকলোখিনি তেওঁলোকে এই নতুন শোষক শ্ৰেণী তেওঁলোকে শুহি ল'ব। এইটো হৈছে তেওঁলোকৰ সকিয়নি। এই অৱস্থাত তেওঁলোকে দেশৰ পৰা, জেলৰ পৰা মুক্ত হৈ জনসাধাৰণৰ দৃঢ়তাৰে সৈতে এই বক্তব্যটো দাঙি ধৰিব খুজিলে কমৰেড শিৱদাস ঘোষ এইটো অনুভৱ কৰিলে যে এইটো হ'ব পাৰিলে, এই কাৰণেই এই যে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে ভাৰতৰ কোটি কোটি জনসাধাৰণৰ এই প্ৰবল পৰাক্ৰমশালী আন্দোলন, মুক্তিযুদ্ধ, সেইটোৰ নেতৃত্বটো জনসাধাৰণৰ হাতত নাছিল। সেই নেতৃত্বটো গুচি গৈছিল ভাৰতবৰ্ষৰ জাতীয় পুঁজিপতি শ্ৰেণীৰ হাতত কংগ্ৰেছৰ যোগেদি। কংগ্ৰেছৰ নেতা গান্ধীৰ পৰা আৰম্ভ কৰি পেলাই জৱাহৰলাল পেটেল ইত্যাদি সব নেতা উপনেতা সব আছিল পুঁজিপতি শ্ৰেণীৰ বহতীয়া। পুঁজিপতি শ্ৰেণীৰ দ্বাৰাই তেওঁলোকে লালিত পালিত। মহাত্মা গান্ধী তাৰ বাহিৰত নহয়। এই কথাটো ধৰিবৰ কাৰণে মহান নেতা কমৰেড শিৱদাস ঘোষ জনসাধাৰণক উদ্দেশ্য কৰি এইটো ব্যাখ্যা কৰিলে যে এটা প্ৰকৃত কমিউনিষ্ট পাৰ্টি, মাৰ্ক্সবাদৰ ভিত্তিত এটা প্ৰকৃত কমিউনিষ্ট পাৰ্টি, সেই পাৰ্টিৰ এই স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিব লাগিছিল। তেতিয়া শ্ৰমিক শোষিত জনসাধাৰণ, শ্ৰমিক খেতিয়ক শোষিত জনসাধাৰণৰ নেতৃত্বত এই স্বাধীনতা সংগ্ৰাম পৰিচালিত হলহেঁতেন। আর হলেই এই সর্বনাশটো নঘটিলহেঁতেন। কিন্তু কমরেড শিৱদাস ঘোষে দেখুৱালে যে নামত এটা কমিউনিষ্ট পাৰ্টি ইয়াত থাকিলেও, তেতিয়া নামত থাকিলেও 1920 চনত প্ৰতিষ্ঠিত এই কমিউনিষ্ট পাৰ্টি থাকিলেও সেই কমিউনিষ্ট পাৰ্টিয়ে এই স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব গ্ৰহণ কৰাৰ কোনো চেষ্টা নকৰিলে। তার পরিবর্তে তেওঁলোকে গান্ধী ভারতবর্ষের জাতীয় পুঁজিপতি শ্রেণীর স্বার্থ রক্ষাকারী নেতা, সেইটো অজানা নাছিল
জনাজাত আছিল, রাজনীতি জানা মানুষ প্রত্যেকে জানিছিল জাতীয় পুঁজিপতি শ্রেণীর টাটা বিড়লাহঁতৰ লগত মহাত্মা গান্ধীৰ যে নিবিড় সম্পৰ্ক আৰু তেওঁ যে পুঁজিবাদৰ পক্ষে থকা মানুহ সেইটো অজানা নাছিল, রাজনৈতিক মহলতে জনাজাত আছিল। তৎসত্ত্বেও ভারতবর্ষের কমিউনিস্ট পার্টিয়ে এই গান্ধীর এই আপোষকামী নেতৃত্বের বিরুদ্ধে নেতাজি সুভাষচন্দ্র বসুর নেতৃত্বের যে আপোষহীন ধারা কংগ্রেসের ভিতরত থাকি প্রথমতে সংগ্রাম চলালে এই ভারতের নামত থকা কমিউনিস্ট পার্টিটোৱে নেতাজি সুভাষচন্দ্র বসুর লগত যুক্ত হই সংগ্রামী বামপন্থার ভিত্তির স্বাধীনতা সংগ্রামত নেতৃত্ব প্রতিষ্ঠা করার পরিবর্তে গান্ধীর লগত মিতিৰালি কৰিলে, গান্ধীৰ লগত তেওঁলোকে যুক্ত হৈ গ'ল। গতিকে এই কারণেই ভারতের কমিউনিস্ট পার্টি এই স্বাধীনতা সংগ্রামের যোগেদি জনসাধারণের জীবনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব নোৱাৰিলে। সেইটো ব্যাখ্যা কৰিবলৈ গৈ কমৰেড সিদ্ধাৰ্থ ঘোষে ক'লে যে এইটো কিহৰ কাৰণে হ'ল, তেওঁলোকে এই 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 বিশ্বাসঘাতকতামূলক কামটো কিহৰ কাৰণে কৰিলে। পুঁজিপতি শ্রেণীর বিরুদ্ধে সংগ্রামী যে ধারাটো আছিল আপোষহীন ধারা, যার নেতৃত্ব আছিল সুভাষচন্দ্র বসু, তেওঁৰ লগত যুক্ত হৈ তেওঁৰ লগত একেলগে সংগ্রাম করার পর তেওঁলোকে কিয় নললে, কিয় তেওঁলোকে আপোষকামী এই গান্ধীৰ লগত যুক্ত হল, ইয়াৰ কারণ গভীৰ কারণ ব্যাখ্যা কৰিবলৈ গৈ কমৰেড সিদ্ধাৰ্থ ঘোষে এই কথাটো কৈছিল যে এই পার্টিটো প্রকৃত কমিউনিস্ট পার্টি হিসেবে গড়ে উঠিব পৰা নাই। মার্ক্সবাদী যে বিজ্ঞান, মার্ক্সীয় বিজ্ঞান, মার্ক্সীয় সায়েন্স, এই মার্ক্সবাদী বিজ্ঞানের সঠিক উপলব্ধির ভিত্তিত তেওঁলোকে মার্ক্সবাদী পদ্ধতি অনুসরণ কৰি গড়ে উঠিব পৰা নাই। নির্দিষ্ট কেইজনমান ব্যক্তি, ধনী প্রধানত ধনী সম্প্রদায় মানুহৰ পৰা ওলাই অহা ব্যক্তি এক সদিচ্ছার ভিত্তিত সঠিক পদ্ধতির কারণ তোয়াক্কা নকৰি, সেই জ্ঞান অর্জন নকৰি তার ভিত্তিত এটা সর্বব্যাপক সমাজতান্ত্রিক আন্দোলনের সূচনা নকৰি তেওঁলোকে হঠাৎই এটা কমিটি গঠন কৰি ঘোষণা কৰিলে তেওঁলোকে কমিউনিষ্ট পার্টি পাতিছে। ইয়াৰ কারণে কমিউনিষ্ট চরিত্র গড়ি উঠা মানুহক লৈ এই কমিউনিষ্ট পার্টি সঠিক পদ্ধতি গড়ি নুঠিল। পার্টির তত্ত্ব যেটো মহান লেনিনে কৈছিল যে এটা বিপ্লবী তত্ত্ব, যে রিভলিউশন কৰিবলৈ হলে রিভলিউশনারি সঠিক তত্ত্ব লাগে, রিভলিউশন কৰিবলৈ হলে একটা সঠিক বিপ্লবী দল, সঠিক কমিউনিস্ট পার্টি লাগে। লেনিনে বারে বারে উনুকি আহিছে, তার ভিত্তিত তেওঁলোকে গড়ি উঠিব পৰা নাই। তেওঁলোকৰ কাৰ্যকলাপৰ ইতিবৃত্ত ব্যাখ্যা কৰি 20 চনত প্রতিষ্ঠিত এই তথাকথিত অবিভক্ত কমিউনিস্ট পার্টি, যেটো পিছত গৈ বহু ভাগে বিভক্ত হয়েছে, সিপিআই, সিপিআইএম, নকশালবাদীর নামত অসংখ্য গ্রুপস এন্ড সাব গ্রুপস, দল উপদল বহুত সৃষ্টি হয়েছে। গতিকে এই যে কামটো হল, সেটা এই কারণেই হল কমরেড সিদ্ধাৰ্থ ঘোষে তোর গোটেই জীবনের সংগ্রামের যোগেদি মৃত্যুর আগদিন পর্যন্ত বারে বারে এইটো ভারতের জনসাধারণক বুঝাবার চেষ্টা করে গৈছে যে এওঁলোকৰ চৰিত্ৰ,
কি কাৰণত কোন জায়গাত অশুদ্ধ ভ্ৰান্ত তেওঁলোকৰ বিশ্লেষণ, প্ৰত্যেক বিশ্লেষণ আৰু ক'লে যে এই যে তেওঁলোকৰ ত্ৰুটি এইবিলাক লিখাৰ যোগেদি, প্ৰবন্ধ লিখাৰ যোগেদি, এটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ যোগেদি শুদ্ধ নহব। এই পাৰ্টিটো দৰাচলতে এটা সোশ্যাল ডেমোক্ৰেটিক পার্টি হিসেবে গড়ে উঠেছে। সোশ্যাল ডেমোক্রেটিক পার্টি অর্থাৎ কি অর্থাৎ এই সোশ্যাল ডেমোক্রেটিক পার্টি পুঁজি আর মার্ক্সৰ যেটি মৌলিক শিক্ষা যে পুঁজি আর শ্রম এই দুয়োর ভিতৰত যে সম্পর্ক, দ্বান্দ্বিক সম্পর্ক, এই ক্ষেত্ৰত পুঁজি আর শ্রমৰ এই যে অ্যান্টাগনিস্টিক কন্ট্রাডিকশন, বিরোধাত্মক দ্বন্দ্ব, এটা অ্যান্টাগনিস্টিক কন্ট্রাডিকশন, এটা ধ্বংস কৰিব। এই যে সম্পর্ক যেটো সঠিকভাৱে পৰিচালনা কৰিব লাগিব, শ্ৰমিক শ্ৰেণীয়ে দল গঠন কৰি এই পুঁজিৰ লগত যে দ্বন্দ্ব তাৰ নিৰসন কৰিব লাগিব, পুঁজিপতি শ্ৰেণীক পৰাস্ত কৰিব লাগিব, পুঁজিৰ অধিকাৰী পুঁজিপতি শ্ৰেণীক পৰাস্ত কৰিব লাগিব। এই ক্ষেত্ৰত এই সোশ্যাল ডেমোক্ৰেটিক দল বুলি যিবোৰ দল, এওঁলোকে এই পুঁজি আৰু শ্ৰমৰ দ্বন্দ্বক তেওঁলোকে নিৰসন কৰিব নোখোজে সঠিক পদ্ধতিত, তেওঁলোকে আপোচ কৰিব খোজে, তেওঁলোকে পুঁজিবাদক জীয়াই ৰাখিব খোজে। নামত ক'ব কমিউনিষ্ট, নামত ক'ব মাৰ্কসিষ্ট। গতিকে এই ধৰণৰ এই পুঁজিপতিসকল যিসকল সংস্কাৰপন্থী, যিসকল কোৱা হয় তীব্ৰভাৱে আপোচকামী, এই পাৰ্টি বিলাকক সংশোধন কৰা নাযায়। কমৰেড শিবদাস ঘোষে ব্যাখ্যা করে বোঝালে যে এই ক্ষেত্রে এই নামত থকা কমিউনিষ্ট পার্টিবোৰৰ চৰিত্ৰ উদগাই দি জনসাধাৰণক তাৰ পৰা মুক্ত কৰি নতুনকৈ কমিউনিষ্ট পাৰ্টি গঢ়ি তুলিব লাগিব, প্ৰকৃত কমিউনিষ্ট পাৰ্টি গঢ়ি তুলিব লাগিব। আৰু এই কথা কৈয়ে শিবদাস ঘোষে তেওঁৰ সকলো শক্তি কেন্দ্ৰীভূত কৰি অকলশৰী একজন শিবদাস ঘোষ, পত্র পত্রিকা তার কোনো পৃষ্ঠপোষকতা তেখেতে পাওয়া নাই। কেবল নিজের জ্ঞান, বিশ্বাস আর জ্ঞান এই দুটাকে অবলম্বন কৰি তেখেতে ভাৰতৰ মাটিত সঠিক কমিউনিষ্ট পাৰ্টি গঢ়ি তোলাৰ সংগ্ৰাম সূচনা কৰিলে। আৰু সেইটো হ'ল 48 চন, স্বাধীনতাৰ প্ৰায় এক বছৰ যোৱা নাই। 1947 15 আগষ্ট দেশখন স্বাধীন হৈছে। আৰু 1948 চনৰ 24 এপ্ৰিল আজিৰ দিনটোত, আজিৰ পৰা 77 বছৰ আগত কমৰেড শিবদাস ঘোষে হাতত গুণিব পৰা কেইজনমান অনুগামীক লৈ পেলাই এই কামটো হাতত লৈছিল। কিন্তু তেওঁৰ এই সংগ্ৰাম সঠিক তত্ত্ব, সঠিক উপলব্ধিৰ, মাৰ্ক্সবাদৰ সঠিক উপলব্ধিৰ ভিত্তিত গঢ়ি উঠা গতিকে দিনক দিন সেইটো গতিশীল হ'ব ধৰিলে, সেইটো শক্তি সঞ্চয় কৰিব ধৰিলে, পাৰ্টিৰ কৰ্মী সংখ্যা বাঢ়িব ধৰিলে, দ্ৰুত বাঢ়িব ধৰিলে। এদিনত হোৱা নাই আৰু এদিনত সকলোকে হোৱা নাই। আজি পাৰ্টি ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন জিলা, প্ৰতিখন প্ৰদেশ, প্ৰতিখন ৰাজ্য আমি গঢ়ি তুলিব পাৰিছো। তেওঁৰ জীৱদ্দশাত 1976 চনৰ 5 আগষ্ট আপোনালোকে জানে তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰিলে। অকল এই পৰিশ্ৰম, অভাৱনী পৰিশ্ৰম, অক্লান্ত পৰিশ্ৰম, তাৰ যোগেদি তেখেতে ব্যাধিগ্ৰস্ত হৈ পৰিল, তেখেত অকাল মৃত্যুত ঢলি পৰিল।
তাৰ পিছত পাৰ্টি তেখেতৰ চিন্তাৰ ভিত্তিত অক্লান্ত পৰিশ্ৰম কৰি নেতা কৰ্মীসকলে আজি ভাৰতৰ প্ৰতিটো ৰাজ্যত দুই এটা বাদ দিলে তাৰ পাৰ্টি গঢ়ি তুলিব পৰা গৈছে। এই ক্ষেত্ৰত মই আপোনালোকক কেইটামান কথা ক'ব খোজো যে মূল পাৰ্টি প্ৰতিষ্ঠা কৰি কমৰেড শিৱদাস ঘোষে যে কেইটা কথা বাৰে বাৰে গুৰুত্ব সহকাৰে কৈছে, বহু কথা কৈছে, বহু শিক্ষা বহু শিকনি আমাৰ সন্মুখত দাঙি ধৰিছে, কিন্তু প্ৰধানত যিবোৰ কথা আমি তেখেতৰ পৰা জানিছো, শিকিছো, বুজিছো আৰু যিটো জনসাধাৰণক আমি প্ৰতিদিন ব্যাখ্যা কৰি আছো, বুজাই দি আছো, তাৰ দুই এটা কথা কেইটামান কথা মই উল্লেখ কৰা প্ৰয়োজন বুলি ভাবো। এই প্ৰথম যে কথাটো শিৱদাস ঘোষে কৈছিল যে দেশখন স্বাধীনতা হল 47 চনৰ 15 আগষ্ট দেশখন স্বাধীন হল, ৰাজনৈতিকভাৱে স্বাধীনতা পালে, এই অৰ্থত যে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকল এই দেশৰ জনসাধাৰণৰ দেশপ্ৰেমৰ ধাক্কাত তিষ্ঠিব নোৱাৰি এই দেশ পৰিত্যাগ কৰি গ'ল। এই অৰ্থত তেখেতে ক'লে, ব্যাখ্যা কৰি ক'লে যে এই অৰ্থত ভাৰতীয় জনসাধাৰণৰ হাতত দেশৰ ৰাজনৈতিক ক্ষমতা, ৰাষ্ট্ৰীয় ক্ষমতা, ষ্টেট পাৱাৰ হাতত আহিল সঁচা, কিন্তু পাহৰিব নালাগে, তেখেতে সকীয়াই দিলে যে ভাৰতবৰ্ষৰ জনসাধাৰণ দুটা পৰস্পৰ বিৰোধী শ্ৰেণীৰ বিভক্ত, এপিনে মুষ্টিমেয় পুঁজিপতি শ্ৰেণী আৰু সিহঁতৰ তাবেদাৰ শ্ৰেণী মুষ্টিমেয়, যিসকলে মুঠ জনসংখ্যাৰ 5% আৰু তাৰ বিপৰীতে জনসংখ্যাৰ 95% জনসাধাৰণ, শ্ৰমিক, খেতিয়ক, কৰ্মচাৰী, মধ্যবিত্ত শ্ৰেণীৰ, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাক, তেওঁলোকে মিলি 95%। গতিকে এই যে জনসংখ্যা 2 ভাগত বিভক্ত হৈ গ'ল, তেওঁলোকৰ স্বাৰ্থ পৰস্পৰ বিৰোধী। ধনী পক্ষ, পুঁজিবাদী পক্ষ 95% শ্ৰমিক, খেতিয়ক, মজলীয়া, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত মানুহ প্রতিদিন বিভিন্নভাবে অর্থনৈতিকভাবে, রাজনৈতিকভাবে, সামাজিক সাংস্কৃতিকভাবে শোষণ কৰি তেওঁলোকৰ সম্পদৰ ভাণ্ডাৰ বৃদ্ধি কৰিব খোজে, জনসাধাৰণৰ তেজ শোষণ কৰি তেওঁলোকে ডাঙৰ হ'ব খোজে, শক্তিধৰ হ'ব খোজে। আৰু ইপিনে শোষিত জনসাধাৰণ তেওঁলোকৰ শোষণৰ জুৱলিৰ পৰা মুক্ত হৈ তেওঁলোকে নিজে সৃষ্টি কৰা সম্পদৰ গৰাকী হ'ব খোজে। এই দুয়োৰ মিলন কেতিয়াও নহ'ব। গতিকে কমৰেড শিৱদাস ঘোষে এই কথাটো ক'লে যে এই যে ক্ষমতাত একেবাৰে জনসংখ্যাৰ বিন্যাসৰ ফালৰ পৰা 100%ৰ পৰা 5% যি পুঁজিপতি পক্ষ, শ্ৰেণী পক্ষ, সেই পক্ষ থিয় হৈ আছে ভাৰতবৰ্ষৰ সকলোৰে এছচিউচিক বাদ দি সকলো ৰাজনৈতিক দল। কমৰেড শিৱদাস ঘোষে ব্যাখ্যা কৰি ক'লে, খুব গুৰুত্বপূৰ্ণ ব্যাখ্যা, যে এটা দিনৰ এটা মুহূৰ্তৰ বাবে আমি পাহৰিব নালাগে, জনসাধাৰণে, দুখীয়া জনসাধাৰণে, শোষিত জনসাধাৰণে, দৰিদ্ৰ মৃতপ্ৰায় জনসাধাৰণে সিদিনাই সকীয়াইছিল দেশ স্বাধীন হোৱাৰ ঠিক সেই মুহূৰ্তত যে ৰাজনৈতিক দল বহুতো দেশত আছে, কিন্তু তৎসত্ত্বেও পাহৰিব নালাগে যে ৰাজনৈতিক ক্ষেত্ৰত পক্ষ দুটা, মাত্ৰ দুটা। এটা পক্ষ হৈছে পুঁজিপতি শ্ৰেণীৰ পক্ষত থকা সকলো ৰাজনৈতিক দল, কংগ্ৰেছৰ পৰা, জাতীয় কংগ্ৰেছৰ পৰা আৰম্ভ কৰি পেলাই নামে বেনামে বিভিন্ন দল,
যে ভোট বাজি করে, ভোট থাকে, ভোটার রাজনীতি করে, ওই না কোনো করে কোনো সংগ্রামত তেওঁলোক নাই করে যে এই সকলো দল মিলে একটা পক্ষ, পুঁজিবাদী পক্ষ, আর তার বিপরীতে একমাত্র এসইউসি এই রাজনৈতিক দল, যে দলটিয়ে পুঁজিপতি শ্রেণী বিপ্লবর আঘাতেরে ভোটর যোগে দিন হয়, বিপ্লবর আঘাতেরে উচ্ছেদ করি সমাজতন্ত্র মার্ক্সবাদর উপলব্ধির ভিত্তিত সমাজতন্ত্র কমিউনিজমের প্রথম পর্যায় প্রতিষ্ঠা করিব খুঁজে বিপ্লবর আঘাতেরে ওই রাশিয়ার দলে, চীনের দলে, ফরাসি বিপ্লবর দলে, আমেরিকান ওয়ার অফ ইন্ডিপেন্ডেন্সের দলে বিপ্লব কৰি পেলাই সেই বিপ্লববিলাক আছিল গণতান্ত্রিক বিপ্লব, এইবিলাক হব সমাজতান্ত্রিক বিপ্লব, যে বিপ্লবে পুঁজিপতি শ্রেণী, জাতীয় পুঁজিপতি শ্রেণী ক্ষমতার পৰা উচ্ছেদ কৰি রাশিয়ার দলে, চীনের দলে সমাজতন্ত্র প্রতিষ্ঠা করিব, শ্রমিক খেতিয়কৰ রাজত্ব শাসন প্রবর্তন করিব, শোষণহীন সমাজের প্রবর্তন করিব। গতিকে এই যে ব্যাখ্যাটুকু আমরা সিদ্ধান্ত করে দিলে যে রাজনৈতিক ক্ষেত্ৰত দুটা পক্ষ, পুঁজিবাদী পক্ষ সকলো রাজনৈতিক দল এসইউসির বাহিৰত, আর এসইউসি একমাত্র বিপ্লবী দল, পুঁজিপতি শ্রেণী উচ্ছেদ, বিপ্লবর আঘাতের উচ্ছেদ করার উপরত তত্ত্বর উপর থিয় হয়ে আছে। গতিকে এইটা উপলব্ধি করি ভারতবর্ষের হইতে জনসাধারণে এই পুঁজিবাদী দলগুলোর মোহর পৰা মুক্ত হব লাগিব, মুক্ত হয়ে বিপ্লবর পক্ষ থিয় দিব লাগিব, আর বিপ্লবী আন্দোলন প্রতিদিন শক্তিশালী করি পুঁজিবাদক বিপ্লবর আঘাতের উচ্ছেদ করার অবস্থা সৃষ্টি করিব লাগিব। এইটোৱে আছিল কমৰেড সিদ্ধাৰ্থৰ কথা। এইটো কৰোঁতে গৈ তেখেতে এই কথাটো কৈছিল, এই কথাটো তেখেতে কৈছিল, দৃঢ়তাৰে কৈছিল যে নিৰ্বাচনৰ যোগেদি পুঁজিবাদী ব্যৱস্থাত, বিশ্বত, পুঁজিবাদী দেশত নির্বাচনের যোগেদি কোনো নির্বাচন যে আয়োজন করে পুঁজিপতি শ্রেণী সরকারবোৰে আয়োজন করে 4 বছর কিংবা 5 বছরের মূরগত, এই নির্বাচনবোৰ আচলতে পুঁজিপতি শ্রেণীর পক্ষৰ পৰা শাসন, আৰু শাসন কোনে কৰিব তারই নির্বাচন। এই নির্বাচনের যোগেদি কেবল সরকার পরিবর্তন হয়, কিন্তু পুঁজিবাদী রাষ্ট্রের পরিবর্তন নহয়। কমরেড শিবদার ঘোষে বারে বারে বুঝাইলে ভারতের জনসাধারণের যে রাষ্ট্র পরিবর্তন নহলে বিপ্লব নহব, বিপ্লবের আঘাতে রাষ্ট্র পরিবর্তন করিব লাগিব, পুঁজিপতি শ্রেণীর পুঁজিবাদী রাষ্ট্রযন্ত্রটো বিপ্লবের আঘাতে উচ্ছেদ করিব লাগিব। নকরিলে শ্রমিক জনসাধারণের শোষণ মুক্তি নঘটিব, পুঁজিপতি শ্রেণীর শোষণের পৰা মুক্তি নঘটিব। গতিকে তেওঁলোকে নির্বাচন পাতে জনসাধাৰণক আবুৱা পাৰিবৰ কাৰণে, যে নির্বাচন কৰি তোমালোকে তোমালোক ভাগ্য নিৰ্ধাৰণ কৰিব পাৰিবা, এটা রাজনৈতিক দলত তোমালোকৰ পছন্দ হোৱা নাই, তোমালোকে বেলেগক লৈ আহা। ফলে এটা পুঁজিপতি শ্রেণীর পরিবর্তে অইন একটা পুঁজিপতি শ্রেণী জনসাধারণক শোষণ শাসন করার ভার বুঝি লয় 5টা বছরের কারণে। সেই কারণে কংগ্রেস সিদ্ধান্ত ঘোষে মার্ক্সবাদর শিক্ষা অনুসরি, লেনিনের শিক্ষা অনুসরি এই কথা দৃঢ়তারে বুঝাবার চেষ্টা করেছে। আর আজি আমি তাকে শিক্ষার ভিত্তি জনসাধারণ প্রতিদিন বুঝাবার চেষ্টা করে আছো যে এই যে ভোট যোৱা নির্বাচন, সেইটো জনসাধারণক, দুখীয়া জনসাধারণক আবুৱা পাৰিবৰ নির্বাচন। পুঁজিপতি শ্রেণীর একটা দল ক্ষমতাচ্যুত হই, পুঁজিপতি শ্রেণীর আন একটা দল ক্ষমতাত বহিব, কংগ্রেস হারিব, বিজেপি বহিব। বিজেপির পরিস্থিতিটো কি? পুঁজিপতি শ্রেণীর তলতীয়া বহতীয়া, কংগ্রেস
অভিজ্ঞতা যুগ জনসাধারণ গম পালে ধনিক শ্রেণী স্বার্থ ৰক্ষা কৰিছে তেওঁলোকৰ জমানাত কংগ্ৰেছ সিদ্ধান্ত করে যেটা উনুকিয়াইছিল সেইটোই হয়েছে যে পুঁজিপতি শ্রেণীর জমানাত পুঁজিপতি শ্রেণীর যেতে দেশখন চলাই আছে শাসন কৰি আছে তেতিয়া মুষ্টিমেয় ধনীসকল জনসংখ্যাৰ যিসকল 5 ভাগ তেওঁলোকে আরো ধনী হব আর জনসংখ্যার 95 ভাগ দুখীয়া দরিদ্র নিপীড়িত নিঃস্ব মানুহবিলাক আরো বেছিকৈ নিঃস্ব হব আৰু নিশ্চয় তেওঁলোকে অকাতরে মরিব নাখাই খাবলৈ নাপায় চিকিৎসা নাপায় তেওঁলোকে নিঃশব্দে মরিব এইটো সঁচা পৃথিবীর বিভিন্ন দেশত পুঁজিপতি শ্রেণী যতেই শাসন কৰি আছে সব ঠাইত এটাই চিত্র মুষ্টিমেয় ধনীসকল প্রতিদিন প্রতি মুহূর্ত ধনী হয়ে আছে আর 95 ভাগ দুখীয়া জনসাধারণ আরো নিঃস্ব হয়ে আছে তেওঁলোকে বেগুৰত মরি আছে এইবোৰ কথাই কংগ্রেস শিবদার ঘোষে আরম্ভণিত বুঝাইছে যে এই পুঁজিপতি শ্রেণীক আমি ভারতত ক্ষমতার যে বহিল 1947 চনৰ 15 আগষ্ট এই পুঁজিপতি শ্রেণীক আমি ক্ষমতাচ্যুত কৰিব লাগিব বিপ্লৱৰ আঘাতেৰে কৰিব লাগিব নিৰ্বাচনৰ যোগেদি সম্ভৱপৰ নহব নির্বাচনের যোগেদি সরকার পরিবর্তন হয় পুঁজিপতি শ্রেণীর সরকারের পরিবর্তে আন এটা সরকারত আপনার জনসাধারণে ভোট দি করিব পারে বহাই দিব পারে কিন্তু জনসাধারণ ভাগ্যর কোনো পরিবর্তন নহব তার কারণে পুঁজিপতি শ্রেণীর শোষণ তার ওর পেলাবৰ কারণে বিপ্লব কৰিব লাগিব আর বিপ্লবর কারণে বিপ্লবী দল দরকার হব লেনিনের পথ নির্দেশ মহান বিপ্লবী লেনিন মার্ক্সের একনিষ্ঠ অনুগামী মহান বিপ্লবী সর্বহারার মহান নেতা মহান লেনিন রুশ দেশের বিপ্লবের উপকার লেনিন তেওঁলোকে বারে বারে এই কথাটা বুঝাইছে যে পুঁজিপতি শ্রেণীর এই শাসন শোষণ তার ওর পেলাবৰ কারণে বিপ্লব অপরিহার্য আর তার কারণে বিপ্লবী দল অপরিহার্য তার কারণে সঠিক বিপ্লবী তত্ত্ব অপরিহার্য এই কথাবিলাকে কংগ্রেস শিবদার ঘোষে সমঝাই দি এই ভারতবর্ষের মাটিত প্রকৃত বিপ্লবী দল হিসাবে এসইউসি প্রতিষ্ঠা করিলে আর তার পিছত এসইউসি নেতৃত্বত ভারতবর্ষের বিভিন্ন রাজ্যত কার্যকলাপ বিস্তার কৰিব চেষ্টা কৰিছে তেওঁৰ শিক্ষার যে দিকটো উল্লেখ কৰিলো মই তেখেতে এইদিনে এই কথাটাও কৈছিল যে এই পুঁজিপতি শ্রেণীর শাসন শোষণের অবসান ঘটাবৰ কারণে দীর্ঘদিন ধরে আমি সংগ্রাম চলাব লাগিব আমি বিচারিলেই কালি পুঁজিপতি শ্রেণীক বিপ্লব আয়োজন কৰি আমি উচ্ছেদ কৰিব নোৱাৰিম কারণ বিপ্লবটো হব রাশিয়ার নিচিনা বিপ্লবটো হব চীন দেশের নিচিনা পুঁজিপতি শ্রেণী রক্ষক যে সশস্ত্র বাহিনী সেই বাহিনীই জনসাধারণের উপর তেওঁলোকে মেলি দিব তেওঁলোকে জনসাধারণক যেনেকৈ ব্রিটিশ সাম্রাজ্যবাদীসকলে মেলি দিয়াৰ চেষ্টা কৰিছিল পুলিশ মিলিটারি হতুৱাই তেওঁলোকৰ শাসন আৰু শোষণ তিষ্ঠি ৰাখিবলৈ চেষ্টা কৰিছিল ঠিক তেনেকৈ দেশৰ পুঁজিপতি শ্ৰেণীয়ে চেষ্টা কৰিব সেইটো ব্যৰ্থ কৰিবৰ কাৰণে সেইটো মোকাবিলা কৰিবৰ কাৰণে জনসাধাৰণক সংঘবদ্ধ হ'ব লাগিব আৰু সংঘবদ্ধ কৰিবলৈ হলে কবি শিবদার ঘোষে এই কথাটা বারে বারে বুঝাইছে যে কি পদ্ধতিত হব এইটো কৈছিল যে মার্ক্সবাদৰ শিক্ষাটো হৈছে যে শ্রেণী সংগ্রাম মহান মার্ক্সে এই তত্ত্ব বুঝাইছিল যে বিশ্বৰ পুঁজিপতি শ্রেণীক উচ্ছেদ কৰিবলৈ হলে
শ্ৰেণী সংগ্ৰাম প্ৰতিদিন গঢ়ি তুলিব লাগিব। প্ৰতিটো ঠাইত শ্ৰমিক শ্ৰেণী শোষিত, মালিক শ্ৰেণীৰ বিৰুদ্ধে, ধনী খেতিয়কৰ বিৰুদ্ধে, দুখীয়া শোষিত জাতীয় প্ৰজাৰ, মহাজনৰ দ্বাৰা শোষিত প্ৰজাৰ, তেওঁলোকৰ সংগ্ৰাম প্ৰতিদিন গঢ়ি উঠিব লাগিব। শোষণ প্ৰতিৰোধ কৰাৰ সংগ্ৰাম, এই সংগ্ৰামটো হৈছিল কাৰ্ল মাৰ্ক্সে নাম দিছে শ্ৰেণী সংগ্ৰাম। আৰু কাৰ্ল মাৰ্ক্সে এই কথা কৈছে, হিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ হিষ্ট্ৰী ইজ দি হিষ্ট্ৰী অফ ক্লাছ ষ্ট্ৰাগল। কাৰ্ল মাৰ্ক্সৰ ঐতিহাসিক কথা, এই কথাকেই কাৰ্ল মাৰ্ক্সে কৈছে যে পৃথিৱীৰ শোষিত শ্ৰেণীয়ে মুষ্টিমেয় পুঁজিপতি শ্ৰেণীৰ শৃংখল ছিঙি দিব লাগিব। তেওঁলোকে পাৰিবই পাৰিব, কিন্তু তেওঁলোকে পদ্ধতি অনুসৰি শ্ৰেণী সংগ্ৰাম প্ৰতিদিন তীব্ৰতৰ কৰি গঢ়ি তুলিব লাগিব। অৰ্থাৎ মালিক শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে কল কাৰখানাত, পথাৰত, সকলো ঠাইত প্ৰতিৰোধ সংগ্ৰাম, শোষণ প্ৰতিৰোধ সংগ্ৰাম, এইটো প্ৰতিদিন গঢ়ি তুলিব লাগিব। আৰু এই সংগ্ৰামত জনসংখ্যাৰ ৯৫% দুখীয়া মানুহক জড়িত কৰিব লাগিব। তেওঁলোকক জড়িত কৰি প্ৰতিনিয়ত ব্যাপকতৰভাৱে এইবিলাক সংগ্ৰাম গঢ়ি তুলিব লাগিব। কমৰেড শিৱদাস ঘোষে এইটো ব্যাখ্যা কৰি আমাক বুজাইছে। ইয়াৰ অৰ্থ হৈছে, ইয়াৰ প্ৰথম পৰ্যায়টো হৈছে ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন। এই ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন জনসাধারণের যে ন্যায্য দাবিবোৰ আছে, প্রতিনিয়ত যে ন্যায্য দাবি, অন্যায় অত্যাচার, পুঁজিপতি শ্ৰেণী তেওঁলোকৰ বহতীয়াসকলৰ, ধনী খেতিয়কসকলৰ, মহাজনসকলৰ, লুটেৰাসকলৰ যি শোষণ, সেই শোষণৰ বিৰুদ্ধে প্ৰতিদিন কল কাৰখানা, খেতি পথাৰ, আনকি সকলো ক্ষেত্ৰত প্ৰতিদিন গঢ়ি তুলিব লাগিব। এই সংগ্ৰামবিলাকে হৈছে ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন। এই আন্দোলনত প্ৰতিটো শোষিত জনসাধাৰণক যুক্ত কৰিব লাগিব। এই যুক্ত কৰাৰ যোগেদি তেওঁলোকে আন্দোলন কৰি ন্যায্য দাবী যেনেকুৱা আদায় কৰিব, একেদৰে তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোক সচেতন হ'ব। তেওঁলোকৰ ঐতিহাসিক ভূমিকা এজ লিবাৰেটাৰ, পুঁজিপতি শ্ৰেণীৰ শোষণৰ শৃংখল ভাঙি পেলাই মুক্ত কৰাৰ যি আগ্ৰহৰ ভূমিকা, অগ্ৰগামী ভূমিকা, সেইটো জনসাধাৰণে বুজিব পাৰিব আৰু তাৰ প্ৰতি জনসাধাৰণ আকৃষ্ট হ'ব। এইদৰে জনসংখ্যাৰ ৯৫% মানুহক ৰাজনৈতিকভাৱে সচেতন কৰা, সংঘবদ্ধ কৰি যি সংগ্ৰামটো হ'ব পুঁজিবাদৰ বিৰুদ্ধে, যেনেকুৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ৫০ বছৰ ধৰি সংগ্ৰাম গঢ়ি তুলিছিল ভাৰতৰ সকলো স্বাধীনতাকামী জনসাধাৰণে, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে, সেই কায়দাত এই সংগ্ৰামটো গঢ়ি তুলিব লাগিব। গাঁৱে ভূঞে, কল কাৰখানাত, সকলো ঠাইতেই এই বিপ্লৱী সংগঠন গঢ়ি উঠিব। যিদৰে ৰাছিয়াৰ মাটিত মহান লেনিন ষ্টালিনে নেতৃত্ব দি তার জনসাধাৰণক তার রাজতন্ত্রের বিরুদ্ধে, জারতন্ত্রের বিরুদ্ধে, তার পুঁজিবাদৰ শোষণৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰি পৰাস্ত কৰিছিল। পিছত মহান চীন দেশত মহান মাওছেতুঙৰ নেতৃত্বত এই কামটো হ'ল। আমাৰো এই কামটো হৈ গ'লহেঁতেন
স্বাধীনতা সংগ্রামৰ লগত একেলগে কমৰেড শিৱদাস ঘোষে আমাক ভালকৈ বুজাইছে, কৈছে যদি এই ভারতের মাটিত সঠিক চিন্তার ভিত্তিত মার্ক্সবাদের সঠিক উপলব্ধির ভিত্তিত যদি একটা প্রকৃত কমিউনিস্ট পার্টি গড়ে উঠি আমার দেশের স্বাধীনতা সংগ্রামত নেতৃত্ব প্রতিষ্ঠা করিব পারিলে হেতেন, কিন্তু দুর্ভাগ্যবশত সেইটো নহল। সেইটোৱে এই বিয়োগান্ত ঘটনাৰ সূচনা কৰিলে যে 50 বছৰৰ তেজ ঢালি দিয়াৰ সংগ্ৰাম, এই আসমুদ্র হিমাচল কাশ্মীর ওপরও কন্যাকুমারিকা সদিয়ার পৰা বালুচিস্তানলৈকে পরিচালিত আন্দোলন, যিটো মহাপরাক্রমশালী ব্রিটিশ সাম্রাজ্যবাদক ধাক্কা দি খেদি পঠিয়ালে, সেই আন্দোলনটো এই পুঁজিতন্ত্রক তেওঁলোকে ক্ষমতাত বহিবলৈ নিদিলেহেঁতেন যদি স্বাধীনতা সংগ্ৰামৰ নেতৃত্বটো প্রকৃত কমিউনিস্ট পার্টিৰ হাতত থাকিলেহেঁতেন। কি তেওঁলোকে নামত থকা কমিউনিষ্ট পাৰ্টিটোৱে আনকি আপসীন যোদ্ধা, মহান যোদ্ধা, দেশপ্ৰেমী মহান নেতাজীৰ লগত যুক্ত হোৱাৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধে গৈ পুঁজিবাদৰ ধাৰক বাহক গান্ধীৰ লগত যুক্ত হৈ গল। কি খবৰ বিষয় যাওক, কি পৰিতাপৰ বিষয়। তো যি হোক, মোৰ বক্তব্য দীঘলীয়া হৈ যাব। মই এই কথাটো ক'ব খোজো যে কমৰেড শিৱদাস ঘোষে এই কথাটো কৈছে যে স্বাধীনতাৰ পিছত এই কালছোৱাত বিপ্লৱৰ কাৰণে আমি আগবাঢ়িব লাগিব, কিন্তু বিপ্লৱ এদিনত নহব। বিপ্লৱ আমি ডিক্লেয়াৰ কৰি দিলো অমুক দিন বিপ্লৱ হৈ যাব, বিপ্লৱ পৃথিৱীত তেনেকুৱা নহয়। মহান লেনিনে ব্যাখ্যা কৰি কৈছে বিপ্লৱৰ আপন নিয়মত বিপ্লৱ হ'ব, আমি কেৱল তাৰ অৱস্থা সৃষ্টি কৰিব লাগিব, তাৰ অনুকূল অৱস্থা, তার পরিপূরক অবস্থা আমি সৃষ্টি কৰিব লাগিব। কেনেকৈ? ওই মহান মার্ক্সৰ শিক্ষাৰ ভিত্তিত আমি শ্ৰেণী সংগ্ৰাম প্ৰতিদিন প্ৰতিটো ঠাইত পুঁজিপতি শ্ৰেণীৰ বিৰুদ্ধে শোষিত জনসাধাৰণৰ, শোষিত শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম, ন্যায্য দাবী আদায়ৰ সংগ্ৰাম, মজুরি বৃদ্ধিৰ আন্দোলন, মূল্যবৃদ্ধির বিরুদ্ধে আন্দোলন, নিবনুৱা সমস্যার বিরুদ্ধে আন্দোলন, শিক্ষা সকলের কারণে তার কারণে আন্দোলন, এই যে হাজারের ন্যায্য দাবী জনসাধারণের প্রতিদিন জমা হয়ে আছে, এইবোৰৰ প্রতিবিধানের দাবিত আমি প্রতিদিন আপসীন সংগ্রাম গড়ি তুলিব লাগিব। ইয়াৰ নাম শ্ৰেণী সংগ্রাম। আর তার প্রথম পর্যায়টো হৈছে কমৰেড শিৱদাস ঘোষে ভালকৈ বুজাই কলে, সেইটো হৈছে শোষিত জনসাধাৰণৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ আন্দোলন। এই আন্দোলন এটাৰ পিছত এটা ন্যায্য দাবী আদায়ের কারণে প্ৰতিখন ঠাইত গঢ়ি উঠিব লাগিব। এইটোৱেই হৈছে প্ৰধান পথ। পুঁজিবাদৰ শোষণ যে গোটেই বিশ্বত প্ৰতিটো দেশত পুঁজিপতি শ্ৰেণী শাসন কৰি আছে। আজি দেশৰ অৱস্থাটো কি চাওক, কমৰেড শিৱদাস ঘোষে এইবোৰ কথা কৈছিল যে যিমানেই দিন যাব পুঁজিপতি শ্ৰেণী শাসন দীৰ্ঘায়িত হব, সিমানেই শোষিত জনসাধাৰণৰ অৱস্থা বেয়াৰ পৰা বেয়ালৈ যাব। চাওক, আমার দেশের জনসাধারণের 1947 সনের 15 আগস্ট শোষিত শ্রমিক, শোষিত খেতিয়ক কৃষক, শোষিত নিম্ন মধ্যবিত্ত কর্মচারী, ছাত্র যুবক সমাজ, আজি অবস্থাটা কি? সিদিনার মূল্য বৃদ্ধির তুলনাত আজি মূল্য বৃদ্ধি কোন জায়গাত? সিদিনা নিবনুৱা সমস্যার ঠাইত আজি নিবনুৱা সমস্যার অবস্থাটা কোন জায়গাত? গতিকে চাওক, অর্থনৈতিক শোষণ কি মারাত্মক আকার ধারণ করেছে। কল কারখানাবিলাক সব বন্ধ হয়ে আছে, বিশ্বৰ সকলো দেশতে হৈ আছে। আনকি আমেৰিকাৰ নিচিনা যেটো কোৱা হৈছিল আটাইতকৈ ধনী দেশ, সেই দেশত আজি এই অৱস্থা সৃষ্টি হৈছে। মই বহলাই কৰা সময় নাই। যে প্রধান পুঁজিপতি দেশ 7টা 8টা আরম্ভ করে পেলাই মার্কিন যুক্তরাষ্ট্র, আমেরিকা, গ্রেট ব্রিটেন, ফ্রান্স,
জাৰ্মানী, এইবিলাক যে ডাঙৰ ডাঙৰ পুঁজিবাদী দেশ, সাম্ৰাজ্যবাদী দেশ, সেইবিলাক দেশৰ ভিতৰত এই অৱস্থাটো কি? তাৰ জনসাধাৰণ প্ৰতিদিন পথাৰত। সেই দেশত আজি ৰাজনৈতিক অস্থিৰতা, পুঁজিপতি চৰকাৰবোৰে জনসাধাৰণৰ দাবী আন্দোলন দমন কৰিব নোৱাৰে, সঘনে নিৰ্বাচন পাতি আত্মৰক্ষাৰ চেষ্টা কৰি আছে, কিন্তু তৎসত্বেও তেওঁলোকে ৰক্ষা নকৰে। আমেৰিকাৰ মাটিত আজি তীব্ৰ আন্দোলন ডেভেলপ কৰিব ধৰিছে। শেহতীয়া ৰিপৰ্ট মই বহালেই কৰা হোৱা নাই। এই যে ইংলেণ্ড বা গ্ৰেট ব্ৰিটেইন, সেইদৰে অৱস্থাটো কি? সেইটো কয় ৰাজনৈতিক অবেলাৰ সংকট। এই দুখীয়া দেশ হৈ গৈছে। এই যে ব্ৰিটিছ সাম্ৰাজ্যবাদ, যিসকলে আমাক 200 বছৰ শোষণ কৰি তেওঁলোকৰ সম্পত্তি বৃদ্ধি কৰিছিল, আজি তেওঁলোকৰ অৱস্থাটো কি? গতিকে পৃথিৱীৰ প্ৰতিটো দেশত পুঁজিপতি শ্ৰেণী আজি কম্পমান, মানুহ পথাৰত। কিন্তু দুৰ্ভাগ্যবশতঃ সেইবোৰ আন্দোলনৰ সন্মুখত প্ৰকৃত কমিউনিষ্ট পাৰ্টি প্ৰতিটো দেশত এতিয়া গঢ়ি উঠা নাই। সেইটো দুৰ্ভাগ্যৰ কথা। মানুহ আন্দোলন কৰিব বিচাৰিছে, পুঁজিপতি শ্ৰেণীত শোষণৰ বিৰুদ্ধে আন্দোলন কৰিব বিচাৰিছে, ন্যায্য দাবী পূৰণৰ দাবীৰ ভিত্তিত আন্দোলন গঢ়ি তুলি আছে, তেজ দি আছে, জেললৈ গৈ আছে, পথাৰত ৰাজপথত শ্লোগান তুলি আছে। আমাৰ দেশৰ নিচিনা আজ এই ৰাজপথ অৱস্থান, দিন নাই ৰাতি নাই অৱস্থান, দাবী আদায়ৰ কাৰণে। যি দাবী আদায় নকৰিলে অস্তিত্ব ৰক্ষা নকৰে, মূল্য বৃদ্ধি, চাকৰি, এই যে হাজাৰ এটা দাবী, ন্যায্য দাবী পূৰণ, মই বৰ্ণনা কৰিব সময় নাই ইয়াত। এই প্ৰতি মুহূৰ্তত দাবীবোৰ বাঢ়ি আছে, মানুহ তিষ্ঠিব নোৱাৰি। এই কথা কমৰেড সিদ্ধাৰ্থ ঘোষে কৈছিল। এটা অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা আপোনালোকক ক'ব খোজো। কৈছিল পুঁজিপতি শ্ৰেণীয়ে এইটো বুজিছে যে যদি জনসাধাৰণ সচেতন হৈ যায়, ৰাজনৈতিকভাৱে সংঘবদ্ধ হৈ যায়, ঐক্যবদ্ধ হৈ যায় জনসাধাৰণ, তেনেহ'লে যিদৰে ভাৰতীয় জনসাধাৰণ ঐক্যবদ্ধ হৈ জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈ ভাৰতবৰ্ষৰ জনসাধাৰণ যেনেকুৱা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ নিচিনা পৃথিৱীৰ আটাইতকৈ শক্তিশালী সাম্ৰাজ্যবাদ দেশ ব্ৰিটিছ সাম্ৰাজ্যবাদ আছিল। তেতিয়া তেওঁলোকে আটাইতকৈ ডাঙৰ সাম্ৰাজ্যবাদী শক্তি আছিল। আমেৰিকাতকৈ তেওঁলোকে আৰু শক্তিশালী আছিল। সেই সাম্ৰাজ্যবাদৰ শোষণ যেনেকা ছিঙি পেলালে ভাৰতবৰ্ষৰ জনসাধাৰণে, আমাৰ পুঁজিপতি টাটা, বিৰলা, গোয়েঙ্কা, এই ডালমিয়া, আদানী, আম্বানী, এওঁলোকে ঠিক জানে বুঝে যে ভারতবর্ষের জনসাধারণ, জনসংখ্যার ৯৫% শোষিত, নির্যাতিত, দুখীয়া, তেওঁলোকে সচেতন হৈ, তুমি একটু অঙ্কুর তো জলদি তো, তেওঁলোকে আপোনালোকৰ কষ্ট হৈ আছে, মোৰ মাত নোলায়, তথাপি কষ্ট কৰি আপোনালোকে বুজাৰ চেষ্টা কৰিব। আজিৰ দিনত আপোনালোকে ঐতিহাসিক দিন, আজি মহান ২৪ এপ্ৰিল, এই দিনটোতে মহান মহান সৰ্বহাৰাৰ নেতা কমৰেড শিবদাস ঘোষে এই মহান দলটো প্ৰতিষ্ঠা কৰিছিল। গতিকে এই দলৰ প্ৰতিষ্ঠা দিৱসত আমাৰ সংকল্প লোৱাৰ দিন, আমার রাজনৈতিক উপলব্ধি বড়াবার দিন। আপনাদেরকে কষ্ট স্বীকার করিও, মোর কথাবিলাক বোঝার চেষ্টা করিব। সময়ৰ দাবীটোই মই উত্থাপন আজি উল্লেখ কৰাৰ চেষ্টা কৰি আছো। সকলো কথা সম্ভৱপৰ, এটা জনসভাত সম্ভৱপৰ নহয়। অতি গুৰুত্বপূৰ্ণ কথাবিলাকেই মই উল্লেখ কৰাৰ চেষ্টা কৰি আছো।
গতিকে এই কথাটো তেখেতে কৈছিল যে এই পুঁজিপতি শ্ৰেণী এইটো ভালকৈ বুজে যে যদি ভাৰতৰ জনসাধাৰণ যিদৰে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলমান দুই প্ৰধান জনগোষ্ঠী এই ভাৰতবৰ্ষৰ তেতিয়াও আছিল, তেওঁৰ লগত যদি অইন সহিত জনসাধাৰণ ঐক্যবদ্ধ হৈ যায় তেনেহ'লে তেওঁলোক ঐক্যবদ্ধ হৈ যিদৰে ব্ৰিটিছ সাম্ৰাজ্যবাদক ইয়াৰ পৰা খেদি পঠিয়াইছিল, ভাৰতবৰ্ষৰ পুঁজিপতি শ্ৰেণী যিসকল ৰাষ্ট্ৰ ক্ষমতাত বহি আছে, শাসন চলাই আছে, জনগণৰ ওপৰত অত্যাচাৰৰ ষ্ট্ৰীম ৰোলাৰ চলাই আছে, তেওঁলোকক টেটু চেপি মাৰি আছে, তেওঁলোকে এইটো ভালকৈ বুজে যে যদি ভাৰতবৰ্ষৰ জনসাধাৰণ আকৌ জাতি ধৰ্ম ভাষা বৰ্ণ অঞ্চল নিৰ্বিশেষে অন্য সকলো পাৰ্থক্য পাহৰি গৈ তেওঁলোকে সকলো শোষিত, তেওঁলোকে পুঁজিপতি শ্ৰেণীৰ দ্বাৰা শোষিত, তেওঁলোকৰ তেজ প্ৰতিদিন নিঃশেষ কৰি আছে পুঁজিপতি শ্ৰেণীয়ে, এই উপলব্ধিৰ ভিত্তিত যদি ঐক্যবদ্ধ হৈ পুঁজিপতি শ্ৰেণীৰ শাসন আৰু শোষণৰ শৃংখল ছিঙি পেলাব খোজে, তাহলে পুঁজিপতি শ্ৰেণীয়ে তাৰ সামৰিক বাহিনীক মেলি দিও আত্মৰক্ষা কৰিব নোৱাৰে, সেই গণ অভ্যুত্থানৰ সন্মুখত তিষ্ঠিব নোৱাৰিব, যেনেকুৱা ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলৰ বেৰণীয়া সৈন্য বাহিনী তিষ্ঠিব নোৱাৰিলে। তেওঁলোকে ইতিহাসৰ কথা জানে, ৰুছিয়াত জাৰতন্ত্ৰ তাৰ পুঁজিবাদ লেনিনৰ নেতৃত্বত কেনেকৈ মুহূৰ্তৰ ভিতৰত ছিঙি পেলালে ৰাছিয়াৰ শ্ৰমিক শ্ৰেণীয়ে, চীন দেশৰ জনসাধাৰণে কেনেকৈ চিয়াং কাইছেকৰ পুঁজিপতি শাসনৰ ওৰ পেলালে সেইটো তেওঁলোকে জানে, আৰু জানে গতিকেই তেওঁলোকে আজি এইটো কমিউনিষ্ট উনুকিয়াইছিল যে তেওঁলোকে ডিভাইড এণ্ড পলিচি, ব্ৰিটিছৰ যি পলিচি আছিল ডিভাইড এণ্ড পলিচি, জনগণক জাতি ধৰ্ম ভাষা বৰ্ণ যিমানেই পাৰে তেওঁলোকক বিভক্ত কৰি দিয়া, এজনৰ বিৰুদ্ধে আনজনক মেলি দিয়া, ভাতৃঘাতী সংঘৰ্ষৰ জন্ম দিয়া, তেতিয়া ঐক্যবদ্ধ শ্ৰেণী সংগ্ৰাম গঢ়ি নুঠিব, তেতিয়া ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন তেওঁলোকৰ পুঁজিপতি শ্ৰেণীৰ পৰা দাবী আদায়ৰ কাৰণে গঢ়ি নুঠিব, আৰু আমি নিৰ্ঝঞ্ঝাটভাৱে আমি এই দেশখনৰ কৰ্তৃত্ব চলাই যাম। কমৰেড সুন্দৰ ঘোষে কৈছিল যে পুঁজিপতি শ্ৰেণী এই বিভাজনৰ পথটো ল'ব। আপোনালোকে একবাৰ চাওক আজি এই পুঁজিপতি শ্ৰেণীৰ বিভাজন কি পৰ্যায় পাইছে গৈ পেলাই। গাঁৱৰ মানুহে গাঁৱৰ মানুহক সংগ্ৰাম কৰি আছে, মই 1 ইঞ্চি বহৰাই কোৱা নাই, অতিৰঞ্জিত কৰি কোৱা নাই। আপোনালোকে প্ৰতিদিন সংবাদ পত্ৰ পঢ়ি আছে, ভাই ভাই বিৰুদ্ধে যুদ্ধ কৰি আছে, ব্যক্তি স্বাৰ্থ লৈ পেলাই, দুখীয়া ভাই, খেতিয়ক ভাই, শ্ৰমিক ভাই, ছাত্ৰ যুৱক এজনে আনজনৰ বিৰুদ্ধে লাগি গৈছে। বিভাজনবাদ আজি ভাৰতবৰ্ষত কি পৰ্যায়ত গৈ পাইছে চাওক। এই ভাৰতবৰ্ষৰ ঐক্য ৰক্ষা কৰাত টান হৈ পৰিছে। বিভিন্ন অঞ্চলত বিচ্ছিন্নতাবাদ, পৃথকতাবাদ মাৰাত্মক আকাৰ ধাৰণ কৰিছে। হিন্দু মুছলমান দেশখন বিভক্ত হৈছিল হিন্দু মুছলমানৰ বিভাজনৰ কাৰণে। যেহেতু ঐক্যবদ্ধ কমিউনিষ্ট পাৰ্টি নাই, গতিকে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে অত্যন্ত সহজতেই ভাৰতবৰ্ষৰ মাটিত হিন্দু মুছলমান বিভক্ত কৰিছিল। এইটোৰ গুৰিৰ ব্যাখ্যা আজি মই কমৰেড সিদ্ধাৰ ঘোষ আমাক বিজ্ঞানসন্মতভাৱে বুজাই গৈছে যে এই হিন্দু মুছলমান পাৰ্থক্যটো কিহৰ কাৰণে হ'ল ভাৰতৰ মাটিত। এই কাৰণটোতেই হ'ল যে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব গঢ়ি উঠিল যিসকলৰ হাতত, তেওঁলোক মানুহ ভাল আছিল, কিন্তু তেওঁলোকৰ ৰাজনৈতিক উপলব্ধি সঠিক নাছিল। গতিকে তেওঁলোকে নিৰ্বিচাৰ সত্ত্বেও কমৰেড সিদ্ধাৰ ঘোষে ভালকৈ বুজালে যিসকলে সূচনা কৰিলে দেশৰ
স্বাধীনতা সংগ্রাম, লাল বাল পাল, লালা লাজপত রায়, বালগঙ্গাধর তিলক আর বিপিন চন্দ্র পাল, তিনজন আছে নাম আছে লাল বাল পাল। তেওঁলোকে আরম্ভ করেছিল, তার পিছত দ্রুত বিবাহ পাই করেছে। তেওঁলোকে তেজ দিছে দেশ স্বাধীন করার কারণে, ফাঁসি কাটালৈ গৈছে, জেল খাটিছে, লাঠিগুলি সহ্য করেছে, কিনো অত্যাচার সহ্য কৰা নাই তেওঁলোকে। কিন্তু এটা ত্ৰুটি থাকি গ'ল তেওঁলোকৰ, অনিচ্ছাকৃত ত্ৰুটি। কংগ্রেস সিদ্ধান্ত বুঝাই বলে যে ভারতবর্ষ মুসলিম জনসাধারণক এই স্বাধীনতা সংগ্রামত সামিল কৰিব পৰা নগ'ল। কারণ ভারতবর্ষৰ যে স্বাধীনতা সংগ্রাম, যে ভারতীয় জাতীয়তাবাদের ভিত্তিত গড়ি উঠিল, সেইটো মুসলিম জনসাধারণের কারণে গ্রহণযোগ্য নহল। তেওঁলোকে এইটো হিন্দু জাতীয়তাবাদ বুলি বুজিব ধৰিলে। গতিকে তেওঁলোকে এই আৰম্ভণিতে স্বাধীনতা সংগ্ৰামত তেওঁলোকে সামিল নহল। তেওঁলোকে ব্ৰিটিছৰ শিক্ষাদান আৰম্ভ কৰিলে, সেইটো গ্ৰহণ কৰিবলৈ তেওঁলোকে অমান্তি হল। কাৰণ তেওঁলোকৰ ৰাজাসকলৰ, সুলতানসকলে মুসলিম ৰজাসকলে ব্রিটিশ সাম্রাজ্যবাদৰ প্রতিষ্ঠার সময়ত যুদ্ধ করেছে, ব্রিটিশক রক্ষার চেষ্টা করেছে। গতিকে এইসব কারণে ভারতের মুসলিম সম্প্রদায় ভারতীয় জাতীয় স্বাধীনতা সংগ্রামত তেনেকৈ মাসিভ আকাৰত এজন দুজন পাঁচজন দহজন হৈছে চিন্তাশীল মানুহবিলাক যুক্ত হৈছে। মুসলিম নেতাসকল মৌলানা আবুল কালাম আজাদক আরম্ভ করে পেলায় বহুত, কিন্তু ব্যাপক হাৰত মুসলিম জনসাধারণ সামিল হবলৈ টান পাইছিল ভারতীয় জাতীয় স্বাধীনতা সংগ্রামত। এই ত্রুটির কথা রকম শিকদার ঘোষে এই ঐতিহাসিকভাবে এই যে ত্রুটি থাকি গল, এইটো বুঝাইছিল আমাক, যাতে ভবিষ্যতে আমি এইটো সমাধান কৰিব পাৰো। মুসলিম শহীদ জনসাধারণক আমি এক আন্দোলন সামিল কৰিব পাৰো। সমাজতন্ত্র প্রতিষ্ঠার আন্দোলন, পুঁজিবাদ উচ্ছেদের আন্দোলন সামিল কৰিব পাৰো। এই ব্যাখ্যাটোই এই মুসলিম জনসাধারণ পিছত গৈ পেলাই ব্রিটিশ সাম্রাজ্যবাদীসকলে উচত নিদিলে, দিয়ার ফলস্বরূপে তেওঁলোকে বিভ্রান্ত হৈ পেলাই ভারত বিভক্ত করার প্রস্তাব দিলে, পাকিস্তান সৃষ্টির প্রস্তাব দিলে। আৰু RSS বিজেপি এইবিলাক আছে, RSS হিন্দু মহাসভা, এইবিলাকে হিন্দু উগ্র সাম্প্রদায়িক শক্তিয়ে মুসলিম সকলের বিরুদ্ধে তীব্র বিদ্বেষ প্রচার করিলে। তার পরিণামত মুসলিম সম্প্রদায়ের পৰা এছামে মুসলিম সকলের পৃথক রাষ্ট্র দাবি করিলে। ব্রিটিশে হয়ভর দিলে, দেশখন দ্বিখণ্ডিত হয়ে গল। কিন্তু দ্বিখণ্ডিত হওয়ার পিছতো চাওক, ভারতত হিন্দু মুসলমান সংঘর্ষ বন্ধ নহল। যিসকলে ভাবিছিল যে এইবার দুই দেশ পৃথক হয়ে গল, এইবার আর সাম্প্রদায়িকতা নাথাকিব, দেখিবলৈ পোৱা গল দেশ স্বাধীন হওয়ার পিছৰ পৰা ভারতত নতুনকৈ হিন্দু সাম্প্রদায়িকতা RSSৰ যোগেদি নতুনকৈ আৰম্ভ হল। হিন্দু মহাসভা, জনসংঘ, বিজেপি নামত দল সৃষ্টি হল। আর এইবিলাকৰ একটাই কাম, হিন্দু সাধারণ শহীদ জনসাধারণের বিরুদ্ধে অতীব শহীদ, আটাইতকৈ শহীদ মুসলিম জনসাধারণক উচতাই দিয়া, মুসলিম জনসাধারণের বিরুদ্ধে হামলা করা, তেওঁলোকক একেবারে কর্নার করে দিয়া, তেওঁলোকক উশাহ লবলৈ নিদিয়াৰ নিচিনা অৱস্থা সৃষ্টি হৈছে। আজি RSS বিজেপির শাসন প্রতিষ্ঠিত হয়েছে। যি RSS তেতিয়া বিজেপি না, জনসংঘ নাছিল, বিজেপি নাছিল, তেতিয়া হিন্দু মহাসভা আছিল। এওঁলোকে এই
স্বাধীনতা সংগ্রামত নেতাজী সুভাষচন্দ্র বসুর নেতৃত্ব পরিচালিত স্বাধীনতা সংগ্রামত সিদিনা পাত্তা পোৱা নাছিল। আজি চাওক, স্বাধীন ভাৰতবৰ্ষৰ পুঁজিপতি শ্ৰেণী স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ এই RSS জনসংঘৰ নাম লৈ তাৰপিছত বিজেপিৰ নাম লৈ আজি ভাৰতত শাসন কৰি থকা নাই। কেৱল তেওঁলোকে মুছলিম জনসাধাৰণক উশাহ ল'বলৈ নিদিয়া হৈছে, তেওঁলোকে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰিছে। তেওঁলোকে উত্তৰত যাবলৈ গ'লে লাঠি মাৰে, দক্ষিণত যাবলৈ গ'লে লাঠি মাৰে, তেওঁলোকে কোনোপিনে যাবলৈ পথ নাপায়। এই অৱস্থাত তেওঁলোকক লৈ অহা হৈছে। কিন্তু আমি বাৰে বাৰে আজি কতলোক আমি শিবদাস ঘোষৰ শিক্ষাৰ পৰা কৈ আছো, সেইটো হ'ল আমাৰ ভাৰতবৰ্ষৰ দুখীয়া জনসাধাৰণে বুজিব লাগিব যে পুঁজিবাদক উচ্ছেদ কৰিবলৈ পুঁজিপতি শ্ৰেণীয়ে এই বিভাজনবাদৰ অৱস্থা সৃষ্টি কৰিছে। হিন্দু মুছলমানৰ এই দ্বন্দ্ব সৃষ্টি কৰি হিন্দু কোচটাই দি মুছলিম জনসাধাৰণৰ বিৰুদ্ধে আক্ৰমণ হানি থকা হৈছে। মুছলিম জনসাধাৰণ পথ হাৰা হৈছে। তেওঁলোকৰ ভিতৰত পাল্টা উগ্ৰ সাম্প্ৰদায়িকতা ডেভেলপ কৰি আছে। হিন্দু বিৰোধী মানসিকতা, আর ইপিনে তো মুসলিম বিরোধী মানসিকতা সীমাহীন হয়েছে। প্রতিবিধান কি পথত হব? প্রতিবিধান শ্রেণী সংগ্রাম। কার্ল মার্কস যে কথা কৈছিলে, ঈশ্বর জনসাধারণক উদ্দেশ্য কৰি 1948 চনত কমিউনিষ্ট মেনিফেস্টো প্রকাশ করেছিল। তোর প্রথম বিশ্লেষণ, তোর প্রথম আহ্বান বিশ্বৰ শোষিত জনসাধাৰণক, বিশ্বৰ দুখীয়া জনসাধাৰণক উদ্দেশ্য কৰি যে তোমালোক বিশ্বৰ শোষিত জনসাধাৰণ তোমালোকে নাপাহৰিবা, বিশ্বৰ শ্ৰমিক শ্ৰেণী তোমালোকে নাপাহৰিবা, তোমালোকৰ কোনো জাত নাই, ধৰ্ম নাই, তোমালোকে এক আৰু অভিন্ন, তোমালোকে পুঁজিপতি শ্ৰেণীৰ শোষণৰ আৰু শাসনৰ কবলত পৰি আছা, তোমালোকে পুঁজিপতি শ্ৰেণীৰ শৃংখলত আবদ্ধ হৈ আছা। তোমালোকৰ এটাই লক্ষ্য, এই পুঁজিপতি শ্ৰেণীৰ শৃংখল তোমালোকে জাতি ধৰ্ম ভাষা বৰ্ণ সকলো পাৰ্থক্য পাহৰি গৈ এক জাত, এক গোষ্ঠী, এক শ্ৰেণী, ইয়াৰ ভিত্তিত তোমালোকে ঐক্যবদ্ধ হৈ এই শোষণৰ জুৱলি তোমালোকে ছিঙি পেলাব লাগে। এইটো আছিল কাৰ্ল মাৰ্কসৰ কথা। আজিও আমি শিক্ষাক অভ্ৰান্ত বুলি ভাবো। পুঁজিপতি শ্ৰেণীয়ে জনসংখ্যাৰ 5% হৈ পেলাই ক্ষমতাত বহি আছে। কেৱল 95% শোষিত জনসাধাৰণৰ অজ্ঞানতা, ৰাজনৈতিক জ্ঞান আৰু সঠিক সংগ্ৰামৰ পথ নজনাৰ কাৰণে। আর নজনার কারণটো হৈছে বিভিন্ন দেশত বিপ্লবী দল, যি দল জনসাধাৰণক পথ দেখুৱাব, পথ দেখুৱাব, নেতৃত্ব দিব সঠিক পথত, সঠিক দিশত, সেইটোই নথকাৰ কাৰণে। গতিকে দেশত, বিভিন্ন দেশত মাৰ্ক্সবাদৰ সঠিক উপলব্ধিৰ ভিত্তিত বিপ্লবী দল গঢ়ি তুলি এটা দেশত এটা বিপ্লবী দল গঢ়ি উঠিব। এটাই হব, দুটা নহয়। সেই এটাই বিপ্লবী দল প্রকৃত কমিউনিস্ট পার্টি, মার্ক্সবাদী পার্টি। সেই দলে জাতি ধর্ম ভাষা বৰ্ণ নিৰ্বিশেষে জনসংখ্যাৰ 95% দুখীয়া জনসাধাৰণক শ্ৰেণী সংগ্ৰামত যুক্ত কৰিব। তেওঁলোকক সচেতন কৰি মাৰ্ক্সৰ শিক্ষা অনুসৰি যে তোমালোকৰ কোনো দেশ নাই, তোমালোক এক আৰু অভিন্ন, তোমালোকৰ কোনো জাত নাই, তোমালোকৰ কোনো ধাৰ্মিক পাৰ্থক্য নাই, ধৰ্ম ব্যক্তিগত বিশ্বাসৰ বিষয়। গতিকে সকলোৱে এক হোৱা, শোষিত জনসাধাৰণ এক হোৱা, ওয়ার্কার্স অফ দি ওয়ার্ল্ড ইউনাইট, এই আছিল কার্ল মার্ক্সৰ শ্লোগান। ওয়ার্কার্স মানে সকলো শোষিত জনসাধাৰণ,
তেওঁলোকে খাটি খোৱা মানুহ, তেওঁলোকে শ্ৰমিক। গতিকে এই যে কথাটো কাৰ্ল মাৰ্ক্স সিদ্ধাৰ ঘোষে আমাক বুজালে যে ভাৰতৰ এই যে হিন্দু মুছলিম যে দুই প্ৰধান জনগোষ্ঠী, এতিয়া আমাৰ দেশৰ জনসংখ্যাৰ 140 কোটিৰ ভিতৰত 20 কোটি মুছলিম জনসাধাৰণ, আর তেওঁলোকৰ উপৰি পুঁজিপতি শ্ৰেণীয়ে এটাৰ পিছত আক্ৰমণ হানি আছে ধৰ্মৰ ভিত্তিত। অন্যান্য অৰ্থনৈতিক শোষণতা আছেই, ৰাজনৈতিক শোষণতা আছেই, তাৰ লগতে ধৰ্মৰ নামত তেওঁলোকক প্ৰতিদিন নিগৃহীত কৰি আছে, তেওঁলোকক মাৰি আছে। আৰু ইয়াৰ যোগেদি হিন্দু জনসাধাৰণ, হিন্দু দুখীয়া মানুহবিলাক দুৰ্বল হৈ আছে। কাৰণ তেওঁলোকক বাদ দি পুঁজিপতি শ্ৰেণীৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি উঠিব কেনেকৈ? 140 কোটিৰ ভিতৰত 20 কোটি যি সম্প্ৰদায়, তেওঁলোকক বাদ দি ভাৰতৰ সমাধিত পুঁজিবাদৰ বিৰুদ্ধে 95% জনসাধাৰণ ঐক্যবদ্ধ বিপ্লৱী আন্দোলন জন্ম লাভ কৰিব কেনেকৈ? গতিকে এই সাম্প্ৰদায়িকতাকে আমি প্ৰতিহত কৰিব লাগিব, নিৰ্মূল কৰিব লাগিব। আর কেবল মুসলিম বিরোধী সাম্প্রদায়িকতা নহয়, এই যে ভাষাৰ ভিত্তিত উগ্ৰ প্ৰাদেশিকতাবাদ অসমৰ মাটিত কি অৱস্থা সৃষ্টি কৰিছে। শব্দ উচ্চাৰণ কৰিব পৰা নাযায় আজিকালি। এনেকুৱাকে উগ্ৰ প্ৰাদেশিকতাবাদ অসমৰ মাটিত অসমৰ দুখীয়া জনসাধাৰণক আচ্ছন্ন কৰি ৰাখিছে। তেওঁলোকক অন্য কোনো কথা শুনিবলৈ দিব নোখোজে। ফেচিবাদী কায়দাত আহি পেলাই তেওঁলোকৰ ওচৰলৈ যাবলৈ নিদিয়ে, মাত মাতিবলৈ নিদিয়ে, মাৰ্ক্সবাদী তত্ত্ব বুজাবলৈ নিদিয়ে। এই অৱস্থাৰ সৃষ্টি হৈছে। এই ধৰণে বিভিন্ন প্ৰদেশত কেৱল মুছলিমৰ বিৰুদ্ধে নহয়, দৰিদ্ৰ জনসাধাৰণ, আপোনালোকে জানে শিডিউল কাষ্ট, শিডিউল ট্ৰাইবস, OBC, এই নানা ধৰণৰ আৱাজ উঠাই দুখীয়া জনসাধাৰণক পাৰ্থক্য কৰি আছে। মই বহলাই কোৱাৰ সময় আজি নাই। কিন্তু এই পৃথকতাবাদ, তাহলে উগ্র সাম্প্রদায়িকতাই মুসলিম বিরোধী বিদ্বেষ, মুসলিম জনসাধাৰণৰ আক্ৰমণ, তাৰ লগত বিভিন্ন প্ৰাদেশিকতাবাদ, বিভিন্ন জাতিবাদৰ তত্ত্ব, তুমি SC নে, তুমি ST নে, তুমি OBC, তুমি ব্রাহ্মণ নে, তুমি কায়স্থ, তুমি অমুক, এই বিভিন্নভাৱে ভাৰতৰ জনসাধাৰণৰ ওপৰত এপিনে অৰ্থনৈতিক শোষণ, নিৰ্যাতন, মূল্য বৃদ্ধি, জুই চাই মূল্য বৃদ্ধি, অভাৱনে নিবনুৱা সমস্যা, মানুহ মৰি আছে, অন্ন নাই, বস্ত্ৰ নাই, শিক্ষা নাই, স্বাস্থ্য নাই, দুখীয়া মানুহবিলাকৰ একো নাই, শিক্ষাৰ দুৱাৰত যোৱাৰ কোনো ক্ষমতা নাই, দেশত চাকৰি নাই, কল কাৰখানা নাই। সেইবিলাক বহলাই কোৱাৰ সময় এতিয়া নাই, দৰকাৰো নাই। মূল্য বৃদ্ধিৰ দাপতত মানুহ বজাৰত নাযায়। সব দোকানীবিলাকে কৈ আছে, টেলিভিশনত মাঝে মাঝে শোনা যায় যে মানুহ কিনিবলৈ নাহে দোকান। আমি বহি আছো, ব্যস্ততাসকল বহি আছো, কিনতা নাই, কিনিবলৈ মানুহ বজাৰলৈ নাহে, আহিব কেনেকৈ? জুই চাই দাম, চাউলৰ পৰা আৰম্ভ কৰি পেলাই দাম বিলাক কিমান হৈছে। গতিকে এই অৰ্থনৈতিক শোষণ মানুহক একেবাৰে ফাঁচ দি মাৰি আছে, ফাঁচি দি মাৰি আছে। তাৰ লগত যুক্ত হৈছে পৃথকতাবাদ, ভাতৃঘাতী সংঘৰ্ষ। কেৱল তেনেকৈ নহয়, আপোনালোকে চাওক, আজি মানুহৰ এইটো কমৰেড সিদ্ধাৰ ঘোষে আমাক কোনো কৈছিল, কমৰেড সিদ্ধাৰ ঘোষে পাৰ্টি প্ৰতিষ্ঠা কৰি প্ৰতিনিয়ত জীৱনলৈকে জীয়াই আছিল, ভাৰতৰ দুখীয়া জনসাধাৰণক সকীয়াইছে যে পুঁজিপতি শ্ৰেণীৰ আৰু এটা চক্ৰান্ত হৈছে, মূল্যবোধক ধ্বংস কৰি দিয়া, নীতি আদৰ্শক ধ্বংস কৰি দিয়া। এই কথা কৈছিল কমৰেড সিদ্ধাৰ ঘোষে।
যেটা জাতি না খাইও জীয়াই থাকিব পারে যদি তার মূল্যবোধ, যদি তার নীতি নৈতিকতার মান ঠিক থাকে। কৈছিল সকলো উচ্চ আদৰ্শৰ স্থানে কি হৈছে তাৰ সাংস্কৃতিক মান। আৰু কৈছিল যে এই নীতি নৈতিকতা বাদ দি কোনো মহান আদর্শ আমি ভাবিব নোৱাৰি। আর পুঁজিপতি শ্রেণীয়ে যেহেতু তেওঁলোকে ক্ষমতাত তিষ্ঠি থাকিব বিচাৰিছে, তেওঁলোকে ঠিকেই বুজিছে যে এটা জাতি না খাই জীয়াই থাকিব পাৰে যদি তার নীতি নৈতিকতাবোধ ঠিক থাকে। আর পুঁজিপতি শ্রেণীয়ে এইটো বুঝিয়েই মানুহৰ নীতি নৈতিকতা ধ্বংস কৰাৰ চেষ্টা কৰি আছে। চাওক, যৌনতা ইচ্ছামতো মেলি দি পুঁজিপতি শ্রেণীয়ে আজি কি অৱস্থা সৃষ্টি কৰিছে। আজি এটা কন্যা সন্তান জন্মগ্রহণ করিলে আজি তার মাতা পিতা আতঙ্কিত হয়ে যায় যে এই কন্যা সন্তানক তুমি নিরাপদ রাখিব নোৱাৰিম। তেওঁলোকে নিশ্চিন্তভাৱে তেওঁলোকক স্কুললৈ পঠিয়াব নোৱাৰিম, কাৰণ বাটত তেওঁলোকক আক্ৰমণ কৰিব, তেওঁলোকক ৰেপ কৰিব। ৰেপিষ্টে দেশটো ভৰ্তি হৈ গৈছে, হত্যাকারী আর সুপারি কিলারে দেশ ভর্তি হয়ে গেছে। কেবা 1000 টাকা দিলে আহি পেলায় আজি আমি 1000 টাকা দিলে আমি যে কোনো মানুহক সুপারি কিলার হতুয়াই হত্যা করব পারো। হত্যাকারী এটা বৃত্তি সৃষ্টি হয়ে গেছে। আর কি কম, টাকার কারণে মাকক মারি আছে সন্তানে, টকাৰ কারণে বাপেকক মারি আছে। বাপেকে সন্তানৰ অত্যাচার সহ্য কৰি সন্তানক মারি আছে, আর প্রতিবেশী তো প্রতিবেশীক মারি আছে। গতিকে হত্যা, রেপ, এইটা যে সংবাদপত্র নিউজ, রেডিও টেলিভিশনের নিউজ, গান নাই, আবৃত্তি নাই, আলোচনা সভা নাই, পত্র পত্রিকাতে এইবোৰ নাই, এইবোৰ আছে কিছুমান, সকলো কথা নাই, সকলো ঘটনার উল্লেখ নাই। কারণ সংবাদপত্র পুঁজিপতি শ্রেণীর সংবাদপত্র। গতিকে চাওক, দেশৰ ভিতৰত কমৰেড শিৱদাস ঘোষ যেনেকৈ কৈছিল এই পুঁজিপতি শ্ৰেণী ক্ষমতাত বহিল মানেই দেশত অৰ্থনৈতিক সংকট দিনৰ পিছত দিন তীব্ৰতৰ হ'ব। আর অর্থনৈতিক সংকট সৃষ্টি হলে রাজনৈতিক সংকট সৃষ্টি হব। জনসাধারণক অর্থনৈতিকভাবে শোষণ কৰি থকা হব, রাজনৈতিকভাবে শোষণ কৰি থকা হব, সাংস্কৃতিকভাবে জনসাধাৰণক শোষণ কৰি থকা হব। ঠিক তেনেকৈ ৭৭ বছৰত মানুহে মৃত্যু কামনা কৰি আছে। দুখীয়া মানুহসকলে জীয়াই থকাক বিড়ম্বনা বুলি ভাবি আছে। তিষ্ঠিব নোৱাৰি এই দেশত কিয় জীয়াই আছো, মৰিলেই ভাল। কাৰণ খাবলৈ নাই, পিন্ধিবলৈ নাই, নিজে খাব নোৱাৰে, কাকো খাব, পৰিয়ালক খাবলৈ দিব নোৱাৰে, পিন্ধিবলৈ দিব নোৱাৰে, শিক্ষা দিব নোৱাৰে, স্বাস্থ্য ৰক্ষাৰ কোনো ব্যৱস্থা নাই। অসুখ বিসুখ হলে তেওঁলোকক চিকিৎসা দিব নোৱাৰে। যে কি কৰিবৰ কাৰণে তেওঁলোকে জীয়াই থাকিব? মাকক খাবলৈ দিব নোৱাৰে, বাপেকক খাবলৈ দিব নোৱাৰে। এইটো দেশৰ অৱস্থা। কিন্তু আক্ষেপ মই সময় দীঘলীয়া নাই, আৰু মই একো বেছি সময় ক'বও নোৱাৰো, ডাক্তাৰসকলৰ নিষেধ আছে। বহুখিনি কথা মোৰ মনত আপোনালোকক লগত মত বিনিময়ৰ ইচ্ছা থাকিলেও মই কৰিব নোৱাৰিছো। কিন্তু এইখিনি মই উল্লেখ কৰিব খোজো যে এই যে দেশৰ অৱস্থাটো আজি অসহনীয় পৰিস্থিতি, এইটো আমাৰ দেশৰ নহয়,
পৃথিৱীৰ সকলো পুঁজিবাদী দেশ, এই সকলো পুঁজিবাদী দেশত এই অৱস্থা আপোনালোকে খবৰ লয়, জানিবৰ চেষ্টা কৰে, পত্ৰ পত্ৰিকা যদি অলপমান খবৰাখবৰ দিয়ে, এই অৱস্থা চলি আছে। য'তেই পুঁজিবাদ শাসনৰ গাদীত বহি আছে, আমাৰ দেশৰ দৰে পৃথিৱীৰ সকলো দেশতেই পুঁজিবাদ ক্ষমতাত বহি আছে। আজি আমেৰিকাৰ পৰা আৰম্ভ কৰি পেলাই সৰু ডাঙৰ সৰু সব পুঁজিবাদী দেশত এই একে অৱস্থা। মানুহে মানুহক মাৰি আছে। আফ্ৰিকা দেশৰ অৱস্থা চিন্তা কৰক। আজিৰ পৰা 50 বছৰ আগত তেওঁলোকে ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বাধীন সুদান কৰিছিল, স্বাধীন কংগো কৰিছিল, স্বাধীন ৰৱাণ্ডা কৰিছিল, স্বাধীন দক্ষিণ আফ্ৰিকা কৰিছিল। আজি প্ৰতিটো দেশত মানুহে মানুহক মাৰি আছে। এই প্ৰতিখন পুঁজিবাদী দেশত অৰ্থনৈতিক শোষণ মানুহক একদম টেটুচিপি মাৰি আছে, আৰু তাৰ লগতে আৰম্ভ হৈছে ৰাজনৈতিক শোষণ। পুঁজিবাদে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে বিভাজন সৃষ্টি কৰি পেলাই মূল্যবোধৰ ধ্বংস কৰি জীৱনটোক নৰক বনাইছে, য'ত জনসাধাৰণ শুদ্ধ ধাৰণাৰ নতুন সংগ্ৰামৰ দিশা, নতুন সংগ্ৰামৰ দিগ দৰ্শন পথ নিৰ্দেশটো বুজিবলৈ নাপাই মৃত্যু কামনা কৰি আছে। এই দেশটো পৰিৱৰ্তন আমি কৰিব লাগিব। কমৰেড শিৱদাস ঘোষে কৈছে যে প্ৰতিজন দেশৰ জনসাধাৰণক আবেদন কৰি কৈছে যে আপোনালোকে এই দেশৰ অৱস্থাৰ দুঃখ দুৰ্দশাৰ মূল কাৰণটো উপলব্ধি কৰক। কমৰেড শিৱদাস ঘোষ 53 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে। অকাল মৃত্যু হৈছে তেখেতৰ, কিন্তু দিনত 18 ঘণ্টা মৃত্যুৰ আগদিনাও তেখেতে মানুহক এজন এজনকৈ মানুহক বুজাবৰ চেষ্টা কৰি, এজন এজনক পুঁজিবাদৰ মোহৰ পৰা মুক্ত কৰি সৰ্বহাৰাক লৈ আন্দোলনক সামিল কৰিছে, যুক্ত কৰিছে, আর কৈছে যে এই পথটোই পথ আপোনালোকে অৱলম্বন কৰক। SUCI সঠিক বিপ্লবী দল হিসেবে আপোনালোকে গ্ৰহণ কৰক, জনসাধাৰণৰ ভিতৰত যাওক, জনগণৰ ভিতৰত অৱস্থান কৰক, থাকক। গো টু দি মাসেস, লেনিনৰ শ্লোগান, তাক রিপিট করে গেছে, গো টু দি মাসেস, স্টে উইথ দি মাসেস। জনগণৰ মাজলৈ যাওক, জনগণৰ মাজত থাকক, জনগণক সংগ্ৰামৰ তত্ত্ব দিয়ক, জনগণক ৰাজনৈতিক চেতনাৰ জন্ম দিয়ক জনগণৰ মাজত, আৰু তেওঁলোকক লৈ শ্ৰেণী সংগ্ৰাম গঢ়ি তোলাৰ চেষ্টা কৰক। শ্ৰেণী সংগ্ৰামৰ প্ৰথম পৰ্যায় ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ চেষ্টা কৰক। এই ক্ষেত্ৰতে কৈছে এই গণ আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত সমস্যাবোৰ কি? গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰৰ সমস্যা হৈছে আজি বিভাজনবাদ। মূল সমস্যা বিভাজনবাদ। গোটেই ভাৰতবৰ্ষৰ আনাচে কানাচে একেবাৰে সকলো ঠাইত বিভাজনবাদ মাৰাত্মক আকাৰ ধাৰণ কৰিছে। সাম্প্ৰদায়িক সংঘৰ্ষ, হিন্দু মুছলিম সংঘৰ্ষ কেৱল নহয়, এইবিলাক উচতাই দি আছে। বিচ্ছিন্নতাবাদ, পৃথকতাবাদ জন্ম দি আছে। এই জনসংখ্যাৰ 95% মানুহক এজনক আনজনৰ বিৰুদ্ধে হত্যাত প্ৰৰোচিত কৰি আছে। মানুহ অসহায় হৈ মৰিছে, মৃত্যু কামনা কৰি আছে। আপোনালোকে জানে খেতিয়কবিলাকৰ আত্মহত্যা আজি একটা নিত্য নৈমিত্তিক ঘটনা হৈ গৈছে। ঋণ দাৰিদ্ৰ সহ্য কৰিব নোৱাৰি, পৰিয়ালক খাবলৈ দিব নোৱাৰি, পিন্ধিবলৈ দিব নোৱাৰি, ল'ৰাক শিক্ষা দিবলৈ নোৱাৰি, স্বাস্থ্য ৰক্ষা কৰিবলৈ নোৱাৰি,
খেতিয়ক এজনে মৃত্যুক বাছি লৈ আছে, ঋণ কৰি আছে আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি মৃত্যুক আঁকোৱালি লৈ আছে। হত্যা কৰা, আত্মহত্যা কৰা, এইবিলাকে পৰিচয়। এই জুই লগৰ নিচিনা অৱস্থা কৰি দেশত। তো গতিকে বিৱৰণ দীঘলীয়া কৰিব মই নোৱাৰো। মই এই কথা কৈছো যে পুঁজিবাদ শেষ কথা নহয়। যেনেকৈ ব্ৰিটিছ সাম্ৰাজ্যবাদ কোৱা হৈছিল, আমি যেতিয়া সৰু আছিলো, আমি যেতিয়া ভূগোল পঢ়িছিলো, তেতিয়া বিশ্বৰ যে মেপটো আমি দেখিছিলো, তাৰ 4 ভাগৰ 3 ভাগ আছিল লাল দাগ চিহ্নিত। আর ভূগোলের শিক্ষকে আমাক কৈছিল এই লাল চিহ্নিত 4 ভাগৰ 3 ভাগ পৃথিৱীটো হৈছে ব্রিটিশ সাম্রাজ্যবাদের দখলত। কিন্তু চাওক, স্বাধীনতা সংগ্রাম আমার দেশৰ দৰে গঢ়ি উঠি আজি ব্রিটিশ সাম্রাজ্যবাদের হাতত, আর লাল তেওঁলোকৰ নিজৰ দেশটো বাদ দি পেলাই ব্রিটিশ দ্বীপপুঞ্জ সেইটো বাদ দি পেলাই আজি তেওঁলোকৰ হাতত আৰু অন্য কোনো দেশ নাই। সব স্বাধীন হৈছে সংগ্ৰাম, আমাৰ দেশৰ দৰে সংগ্ৰাম কৰি। গতিকে এই কথাটো ঠিক আছে, ব্রিটিশ সাম্রাজ্যবাদ শেষ কথা নাছিল। ঠিক তেনেকৈ আমাৰ দেশত পুঁজিবাদ শেষ কথা নহয়। ইতিহাসে আমাক কৈছে মানুহে সত্য ধৰিব বিচাৰে। সাময়িক বিজুতি থাকিলেও মানুহে সত্য ধৰিব পাৰে, মানুহে সত্য বিচাৰে, কিন্তু আগৰণুৱা প্ৰয়োজন। এই কাৰণে লেনিনৰ মহান শিক্ষাটো হৈছে socialism does not come from within, goes from without. অর্থ কি? অর্থ হইছে কোনো চেতনাই আপন আপনি জন্ম লাভ নকৰে ব্যক্তিজনৰ ভিতৰত। সন্তান মাকৰ গৰ্ভৰ পৰা জন্ম লাভ কৰি মাকৰ পৰাই জ্ঞান পায়, প্ৰাথমিক জ্ঞান পায়। ঠিক তেনেকৈ ছাত্ৰ শিক্ষকৰ পৰা জ্ঞান পায়, স্কুলত কলেজৰ অধ্যাপকৰ পৰা ছাত্ৰই জ্ঞান পায়, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পৰা ছাত্ৰই আৰু জ্ঞান পায়। ঠিক তেনেকৈ পৃথিৱীৰ সামগ্ৰিক জ্ঞান, বিপ্লৱাত্মক জ্ঞান, সেইটো মহান লেনিনে ধুনীয়াকৈ অনুষ্ঠুপীয়াকৈ বুজাই ক'লে যে জ্ঞানটো সমাজতন্ত্ৰৰ জ্ঞান, বিপ্লৱৰ জ্ঞান, সেইটো আপন আপনি এজন শ্ৰমিকৰ ভিতৰত নাহে, এজনে লৈ যাব লাগে। এজন লৈ যাওঁতাজন মানুহজন হৈছে বিপ্লৱী। আজিৰ দিনত কমিউনিষ্ট বিপ্লৱী, আজিৰ দিনত সমাজতান্ত্ৰিক বিপ্লৱী কোনে জন্ম দিলে? বিপ্লবী দলে জন্ম দিলে, প্রকৃত কমিউনিস্ট পার্টি জন্ম দিলে। গতিকে বিপ্লবী দল অপরিহার্য। লেনিনৰ শিক্ষাটো কৈছে, ঐতিহাসিক উক্তিটো আছিল, without a revolutionary party there can be no revolution, and without a correct revolutionary theory there can be no revolutionary party. অর্থাৎ এটা সঠিক বিপ্লবী দল ব্যতিৰেকি বিপ্লৱ কেতিয়াও নহব। বিপ্লবী দলৰ কার্ল মার্ক্সে তুলনা কৰিছে ধাত্ৰীৰ নিচিনা। ধাত্ৰী, মিডওয়াইফে সন্তান প্রসব করায়। বিপ্লবী দল কমিউনিস্ট পার্টি অপরিহার্য, ধাত্রী অপরিহার্য, ঠিক বিপ্লবী দল অপরিহার্য। আর সঠিক বিপ্লবী তত্ত্বৰ ভিত্তিক বিপ্লবী দল গঢ়ি তুলিব লাগিব। আর এই সঠিক বিপ্লবী দলটোক প্ৰতিদিন গঢ়ি তুলিব লাগিব, শক্তিশালী কৰিব লাগিব, বৌদ্ধিকভাৱে উন্নততৰ তত্ত্বৰ অধিকাৰী কৰিব লাগিব। গতিকে পথ নাই বন্ধুসকল, এনেকুৱা নহয়। পুঁজিবাদ শেষ কথা নহয়, শেষ কথা পুঁজিবাদৰ অৱসান। সাম্ৰাজ্যবাদ যেনেকুৱা বিশ্ব জুৰি আছিল, মই ক'লো পৃথিৱীৰ 4 ভাগৰ 3 ভাগ ব্রিটিশ সাম্রাজ্যবাদৰ অধীনত আছিল, আর বাকি ইউৰোপৰ
কেইটামান কাণ্ট্ৰি মই নামবিলাক ক'বলৈ নাযাওঁ, ফৰাচী দেশ, পৰ্তুগাল দেশ, স্পেইন দেশ, এই বিভিন্ন দেশও সাম্ৰাজ্যবাদী আছিল, ঔপনিবেশিক আছিল, কলনিয়েল কাণ্ট্ৰি তেওঁলোকে জন্ম দিছিল, অধিকাৰ কৰি ৰাখিছিল, সব ক্ষমতাচ্যুত হৈছে। গতিকে সাম্ৰাজ্যবাদে যেনেকৈ অৱসান ঘটিছে পৃথিৱীৰ পৰা যেতিয়া পুঁজিবাদৰ অৱসান ঘটা আৰম্ভ হৈছিল, সোভিয়েট ইউনিয়ন সৃষ্টি হৈছিল ৰাছিয়াত ভিত্তি কৰি পেলাই, চীন দেশ বিপ্লৱী হ'ল, পূৰ্বৰ দেশবিলাক বিপ্লৱী হৈছিল, বৰ্তমানে ক্ষমতাচ্যুত হৈছে। এই কাৰণ বেলেগ, কাৰণ যিসকলে পৰিচালক আছিল তেওঁলোকৰ পদস্খলন ঘটিছে, তেওঁলোকৰ অজ্ঞতা ঘটিছে, তেওঁলোকে বিপ্লৱৰ উপলব্ধি হেৰুৱাইছে, আর পুঁজিবাদে সেইবোৰ কাণ্ট্ৰি আগত দখল কৰি লৈছে। এই চমুকৈ মই উল্লেখ কৰিলো, কিন্তু মাৰ্ক্সবাদ অভ্ৰান্ত। সেই দেশবোৰত ৰাছিয়া, চীন, যিবোৰ দেশত পুঁজিবাদে সমাজতন্ত্ৰক ধ্বংস কৰিছিল, সেইবোৰ দেশৰ জনসাধাৰণ আকৌ সংঘবদ্ধ হৈ আছে। পুঁজিবাদক উচ্ছেদ কৰাৰ কাৰণে আকৌ সংঘবদ্ধ হ'ব ধৰিছে। গতিকে পুঁজিবাদ জনসংখ্যা ৯৫% মানুহক যিসকলে টেটুচিপি মাৰি আছে, যিসকলৰ শোষণ শাসনৰ ফলস্বৰূপে মানুহবিলাকে উশাহ ল'ব নোৱাৰিছে, তেওঁলোকে যন্ত্ৰণাত মৰি আছে, চবেই আত্মহত্যা নকৰিব, এটা চাম ওলাই আহি আছে। উন্নত উপলব্ধিৰ অধিকাৰী হৈ কমিউনিষ্ট পাৰ্টিত যোগদান কৰি আছে, প্ৰকৃত কমিউনিষ্ট পাৰ্টিক যোগদান কৰি আছে, নতুনকৈ যুদ্ধ শিক্ষা লৈ আছে, নতুনকৈ জনসাধাৰণক সংঘবদ্ধ কৰাৰ কাৰণে গাঁৱে ভূঞে কল কাৰখানায় দৌৰি ফুৰি আছে। সেইটোৰ পৰা আপোনালোকে আত্মবিশ্বাস জন্ম দিয়ক যে পুঁজিবাদৰ শাসন আৰু শোষণ যিমানেই তীব্ৰ নহওক, সেইটো শেষ কথা নহয়। শেষ কথা হৈছে বিপ্লৱ, পুঁজিবাদ বিৰোধী বিপ্লৱ, ছচিয়েলিষ্ট ৰিভলিউচন। যেনেকুৱা পৃথিৱীত ৰাজতন্ত্ৰ বিৰোধী বিপ্লৱ হৈছে, যেনেকৈ পৃথিৱীত পুঁজিবাদ বিৰোধী বিপ্লৱ হৈছে, তেনেকৈ পৃথিৱীৰ বাকী দেশবোৰতো অসাদিনত জনসাধাৰণে বিপ্লৱী দল গঠন কৰি তাৰ নেতৃত্বত সকলো জনগণক ঐক্যবদ্ধ কৰি বিভাজনবাদক নিৰ্মূল কৰি বৃহত্তৰ সৰ্বহাৰা শ্ৰেণীৰ ঐক্য জন্ম দি, যেনেকৈ আমাৰ দেশৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে খেদিপতীয়া হৈছে ব্ৰিটিছ সাম্ৰাজ্যবাদক, তেনেকৈ পুঁজিপতি শ্ৰেণীক ক্ষমতাৰ পৰা ক্ষমতাচ্যুত কৰা হ'ব। এই বিষয়ত কোনো সন্দেহ নাই। প্ৰশ্ন হৈছে সঠিক পদ্ধতিত শোষিত জনসাধাৰণ যাতে খোজ দিয়ে সেইটো ঠিক কৰা। সেই ক্ষেত্ৰতেই আমাৰ দলৰ নেতা কৰ্মীসকলৰ ভূমিকা হৈছে সঠিক চৰিত্ৰৰ জন্ম দি SUCI কমৰেড শিৱদাস ঘোষৰ চিন্তাৰ ভিত্তিত নিজক গঢ় দি আনক গঢ় দিয়া বিপ্লৱী চৰিত্ৰ। বাৰে বাৰে কৈছে যে কমিউনিষ্ট চৰিত্ৰ বিপ্লৱী চৰিত্ৰ, সেই কমিউনিষ্ট চৰিত্ৰ প্ৰতিদিন গঢ়ি তুলিব লাগিব, আনক জন্ম কমিউনিষ্ট চৰিত্ৰ দিব লাগিব। মাকে যেনেকৈ সন্তানক গঢ়ি তোলে, ঠিক তেনেকৈ কমিউনিষ্ট এজনে আনজনক কমিউনিষ্ট বনাব, এজন দুখীয়া মানুহক কমিউনিষ্ট চৰিত্ৰ তেওঁৰ ভিতৰত জন্ম দিব লাগিব। এইদৰে সংঘবদ্ধ কৰি সচেতন কৰি আমি প্ৰতিদিন SUCIৰ কমিউনিষ্টৰ নেতা কৰ্মীসকলে বিপ্লৱৰ প্ৰস্তুতি এই দেশত গঢ়ি তুলিব লাগিব। কাম চলি আছে, কাম আগবাঢ়ি আছে, কিন্তু এইটুকু খেয়াল কৰাৰ প্ৰয়োজন
বাৰে বাৰে কমিউনিষ্ট শিৱদাস ঘোষে কৈছে যে কমিউনিষ্ট আন্দোলনৰ ভিতৰত আধুনিক সদনবাদ জন্ম লাভ কৰি গ'ল। কমিউনিষ্ট চেতনাৰ মানটো আপোনালোকে উপলব্ধি কৰাৰ চেষ্টা কৰিব, বুজাৰ চেষ্টা কৰিব। কমিউনিষ্ট চেতনাৰ মান এক জেগাত আবদ্ধ থাকিব নোৱাৰে। আৰু এইটো পাহৰিব নালাগে, মই হয় আগবাঢ়ি আছো, নহয় মই পিছুৱাই আছো, পিছুৱাই গৈ আছো। মই শুদ্ধ চেতনাৰ অধিকাৰী হৈ আছো, নহলে মই ভুল চেতনাৰ খপ্পৰত পৰি আছো। হয় মই সত্যৰ পিনে আগবাঢ়ি আছো, নহলে মই মিথ্যাৰ পিনে শ্লিপ কৰি আছো। এইদৰে নুবুজিলে বুজা কমপ্লিট নহব। আর এদিন বুঝা হয়ে গেলে নহব। বুঝা মোর পৰা আরম্ভ করে আপনালোকৰ পর্যন্ত চেতনার মান প্রতিদিন প্রতি মুহূর্তত আগবাঢ়িব লাগিব। চরিত্র প্রতিদিন উন্নততর হব লাগিব। চেতনার ভিত্তিত নিজক গঢ় দিয়া মানে নিজক আগুৱাই লৈ যোৱাৰ সংগ্ৰাম। তত্ত্ব বোঝা আর তত্ত্ব প্রয়োগ করা একেলগে কৰিব লাগিব। সত্যটো বুঝিলো, সেইটো জনা কমিউনিষ্ট শিৱদাস ঘোষে কলে যে জনা আৰু বুঝা এক কথা নহয়। জানিলো, ইংৰাজীত কয় টু নো এণ্ড টু ৰিয়েলাইজ আর অল টুগেদার টু ডিফারেন্ট থিংস। মই জানিলো মানে মই বুঝা নহয় গল। মই জানিলো আৰু বুঝিলো, এই বুঝা মানে হলো মই প্রয়োগ কৰিব পাৰিলো। তত্ত্বটো মই জানিলো, সেইটোৰ ভিত্তিত মই এক্সপেৰিমেণ্টত সঠিককৈ কৰিলো, তেতিয়াই মাষ্টৰে নম্বৰটো দিব, বিজ্ঞানৰ মাষ্টৰে। সো থিওরি এণ্ড প্ৰেক্টিস, তত্ত্ব আৰু প্ৰয়োগ, জানা আৰু বুঝা, এই একেলগে কৰিব লাগিব। এই ধৰণে কংগ্ৰেছ শিৱদাস ঘোষে কৈছে যদি আমি ঠিক থাকিব পাৰো, তাহলে SUCI তার বিচ্যুতি নঘটিব। SUCI বিচ্যুতি নঘটিলে ভারতবর্ষের জনসাধারণক বিপ্লবী চেতনাত উদ্বুদ্ধ করতে সময় নালাগিব। কংগ্রেস শিৱদাস ঘোষ জীবদ্দশাত থাকি কৈছিল, মৃত্যুর 2-3 বছর আগত মহাজাতি সদনত একটা বক্তৃতা, এই বক্তৃতাটো লিপিবদ্ধ আছে, দৃঢ়তাৰে কৈছিল মই বহলাই ক'ব নোৱাৰো, বিভিন্ন প্রয়োজন, বিপ্লব প্রয়োজনবোৰ এইবোৰ উল্লেখ কৰি কৈছিল, যদি এইবোৰ প্রয়োজন আপোনালোকে ঠিক মতে পূরণ কৰিব পাৰে, যদি গণতান্ত্রিক আন্দোলন তীব্রতার সৈতে গোটেই ভারতবর্ষত আপোনালোকে বিয়পাই দিব পাৰে, ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন জনগণক ঐক্যবদ্ধ কৰিব পাৰে, তেনেহলে 7-8 বছৰৰ ভিতৰত বিপ্লৱ হৈ যোৱা অসম্ভৱ কথা নহয়। এই ধৰণৰ দৃঢ়তাৰে ধাৰণা দিছিল আমাক। তেখেত থাকিলে হয়তো তেনেকৈ হলহেঁতেন। গতিকে মই ক'ব খোজো যে বিপ্লৱ কল্পনাৰ বিলাস নহয়, বিপ্লৱ বাস্তৱায়িত হোৱাৰ আদৰ্শ ভাৰতবৰ্ষৰ ভিত্তিত কংগ্ৰেছ শিৱদাস ঘোষৰ মহান বিপ্লবী চিন্তাত সমৃদ্ধ হৈ সম্পৃক্ত হৈ SUCI দ্রুত প্রতিদিন নতুনকৈ জনগণৰ ভিতৰত বিয়পাই দিব লাগিব। SUCIৰ চিন্তা ভাৱনাক তেওঁলোকক ঐক্যবদ্ধ কৰি তেওঁলোকৰ ৰাজ্য দাবী পূৰণৰ দাবীত মিলিটেন্ট ডেমোক্ৰেটিক মুভমেন্ট, জঙ্গী ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন, হিন্দু মুসলমান সবক একত্রিত করে এক প্রাণৰ জন্ম দি হয়তো জনগণ এক হওয়ার মার্কস দ্য ওয়ার্কার্স অফ দ্য ওয়ার্ল্ড ইউনাইট, ইউ হ্যাভ নাথিং টু লুজ বাট ইউর চেঞ্জ। তোমালোকে শৃঙ্খল একমাত্র হেৰুৱাবা, আর কি হেৰুৱাবা? তোমালোকে মুক্ত হয়ে যাবা, মুক্ত পুরুষ হয়ে যাবা, উন্নত মানুষ হয়ে যাবা। ঠিক তেনেকৈ কংগ্ৰেছ শিৱদাস ঘোষে আমাক ভাৰতবৰ্ষৰ মাটিত
এসইউসি শক্তিশালী করার যোগেদি সমাজতান্ত্রিক বিপ্লব সম্পন্ন করার বৈজ্ঞানিক সমাজতন্ত্রবাদের ভিত্তিত পুঁজিবাদক উচ্ছেদ করার বৈজ্ঞানিক সমাজতন্ত্র প্রতিষ্ঠা করার সমাজতান্ত্রিক ব্যবস্থা প্রবর্তন করার আহ্বান দিয়ে গেছে, দায়িত্ব দিয়ে গেছে। আজির 24 এপ্রিল 78তম প্রতিষ্ঠা বার্ষিকীত আমি সবে মোর করে আপনাদের সবে এই কর্তব্য বুঝি লোৱাৰ সংকল্প গ্রহণ করক যে আমি আমার জীবন বাস্তব জীবনত কমরেড শিবদাস ঘোষের শিক্ষার ভিত্তিত মার্ক্সবাদৰ নতুন নতুন উপলব্ধির অধিকারী হম আর তার ভিত্তিত এই ভারতবর্ষ মাটিত পুঁজিবাদ উচ্ছেদ করার কারণে মই এজন যোদ্ধাত পরিণত হম। মই যুঁজিম প্রতিদিন প্রতি ঘণ্টাত শহীদ জনসাধারণ ঐক্যবদ্ধ করিম, তেওঁলোকক লৈ ঐক্যবদ্ধ জঙ্গী গণ আন্দোলনের জন্ম দি পেলাই শ্রেণী সংগ্রাম তীব্রতর করিম করি পুঁজিপতি শ্রেণী ক্ষমতাচ্যুত করি সমাজতন্ত্র প্রতিষ্ঠা করিম। এই সংকল্প লোৱাৰ কারণেই আপনালোকক আহ্বান জানাই। আজি মোৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিলো। ইনকলাব জিন্দাবাদ, এসইউসিআই কমিউনিস্ট জিন্দাবাদ। সর্বহারার মহান নেতা, মরমর নেতা কমরেড শিবদাস ঘোষ, তোমাক জনাও লাল সেলাম। কতক্ষণ হলো? 1 ঘন্টা 15 মিনিট হলো। হ্যাঁ, 1.5 ঘন্টা।